নমস্কাৰ দা বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই সমগ্ৰ ৰাজ্য এতিয়া অগ্নিঘৰ বা বিশেষকৈ বিজেপি বা শাসকীয় দল নাগৰিকত্ব সংশোধনী বিধেয়কৰ আফিং খাই যেন এতিয়া নিচাগ্ৰস্ত যিকোনো প্ৰতিবাদ তেওঁলোকে এতিয়া শুনিব নিবিচাৰে যিকোনো ডিসেন্টিং নোটছ গণতন্ত্ৰ যিটো প্ৰয়োজন সেইটো তেওঁলোকে শুনিব নিবিচাৰে কেৱল আৰু কেৱল শক্তি প্ৰদৰ্শনৰ জৰিয়তে জোৰ জুলুমকৈ যেন অসমৰ ৰাইজক জাপি দিব বিচৰা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল সেয়াই নহয় সাম্প্ৰদায়িকতাৰ চূড়ান্ত মন্তব্যসমূহ প্ৰদান কৰা হৈছে যাতে সম্পূৰ্ণৰূপে ইতিমধ্যে মেৰুকৰণ হৈছে সম্পূৰ্ণৰূপে যাতে আৰু মেৰুকৰণৰ ৰাজনৈতিক সাম্প্ৰদায়িকতা ৰং আৰু বেছি অধিক খানিব পৰা যায় এই বিষয়ে আমি কথা পাতিম যে প্ৰকৃততে কি হৈছে আৰু আমি দেখিছিলো যে বিগত সময়ত নলবাৰীত যি ঘটনা সংঘটিত হ'ল আছু কৰ্মীক প্ৰহাৰ কৰা হ'ল থানাৰ ভিতৰত গৈও প্ৰহাৰ কৰা হ'ল গতিকে কি চলিছে অসমত সেই সম্পৰ্কে আমি কথা পাতিম আজি কেইবাগৰাকী অতিথি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছো আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত থাকিব অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ডাঙৰীয়া আছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আছে আৰু বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া আছে প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই সমগ্ৰ যি স্পৰ্শকাতৰ বিষয়টোত এডিটৰ্ছ ভিউ আগবঢ়াব গতিকে দ্য বাৰ্নিং টপিক আজি আমি আৰম্ভ কৰিছোঁ প্ৰথমতে আজি অকণমান ব্যতিক্ৰম হৈ ট্ৰেজাৰী বেঞ্চৰ পৰা আৰম্ভ কৰিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ প্ৰশ্ন কি হ'ব হয়তো আপুনি নিশ্চয় জানে যে সমগ্ৰ ৰাজ্যত যিদৰে অগ্নিগৰ্ভা হৈছে এফালৰ পৰা প্ৰতিটো আন্দোলন নৎসাত কৰি গৈ আছে শেহতীয়া যদি উদাহৰণ দিওঁ নলবাৰীৰ যদি উদাহৰণ দিওঁ আৰু এনেকুৱা লাগিছে এতিয়া যেন হিমন্ত বিশ্ব বিজেপিৰ অস্তিত্ব অকণমান পিছত গৈ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য দল সংগঠন সমগ্ৰ অসম হিমন্ত ভাৰ্চেছ অল আছাম আপোনাৰ মন্তব্য বিচাৰিছোঁ এই চেষ্টাচাৰিতা কিয় চাওক পোনপ্ৰথমে এটা কথা আপোনালোকে কৈ আছে যে আজি ভাৰতীয় জনতা পাৰ্টিয়ে এই যি কেবখন চিটিজেন এমেণ্ডমেণ্ট বিলখনৰ সমৰ্থনত আছে আৰু কিছু ইয়াৰ বিৰোধিতা কৰিছে এইটো গণতন্ত্ৰৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া গতিকে বিৰোধীসকলে বিৰোধীৰ মতামত ৰাখিছে আৰু যিখনে সমৰ্থন কৰে তেওঁলোকে তেওঁলোকৰ মতামত ৰাখিছে গতিকে এই সমগ্ৰ বিষয়টো এনেকুৱা ধৰণৰ নহয় যে একপক্ষীয় নহয় বস্তুটো কাৰণ চাওক আজি আপুনি কৈ আছে আজি আমি নিৰ্বাচনত সোণোৱাল কছাৰী নিৰ্বাচনত আমি 26খনৰ ভিতৰত 20খন আসন পাইছোঁ এতিয়া ভাবে নেকি যে তেওঁলোক অসমৰ জাতিৰ ভিতৰত নপৰে ঠিক সেনে সিদিনাখন ডিমা হাউচত আমি ভাল ৰিজাল্ট দেখুৱাইছোঁ তাৰ আগত আমি ডিফুত দেখুৱাইছোঁ আজি মিচিং অট'নমাছ কাউন্সিলত আমি বিজেপি আৰু এলায়েন্স গণশক্তি মিলি পেলাই আমি এই হিচাপটো মই অকণমান আকৌ বাধা দিম নহয় ঠিক আছে ৰিজাল্টৰ কাৰণে কংগ্ৰেছুলেট কৰিছোঁ মোক কথাখিনি ক'ব দিলে ভাল পাম এই ৰিজাল্টৰ হেৰিটো মই যিটো প্ৰসংগ সুধিছোঁ যে আজি ৰাজনীতিত আপুনি চাওক অসমৰ 3 কোটি 20 লক্ষ মানুহ আছে তাত 1 লক্ষ মানুহ এইটো আন্দোলন কৰিছে মই যিসকলে আন্দোলন কৰিছে মই তেওঁলোকক কৈছোঁ যে এটা জাতিৰ সত্তা থাকিব লাগে কোনো ধৰণৰ বেয়া কাম কৰা নাই আন্দোলনটো হোৱা উচিত যদি কাৰোবাৰ ক্ষোভ আছে সেই ক্ষোভটো জনোৱা উচিত তাত কোনো ধৰণৰ কথা নাই কিন্তু আন্দোলনটো এটা ধৰণৰ এটা এনে ধৰণৰ হ'ব লাগে যে তাত সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত নহয় আপুনি এতিয়া নলবাৰীৰ কথা কৈছে মই নলবাৰী আপোনাক এই ফটোখন দেখাইছোঁ যদি কেমেৰাই মাৰিব পাৰে ইয়াতে দেখিব এইজন ল'ৰা তেওঁৰ নাম হ'ল জ্ঞানদীপ কলিতা এই তাৰে আন্দোলনৰে তাৰে ফটো দেই তেওঁ হ'ল ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট নলবাৰীৰ ঠিক আছে এওঁ হ'ল শৰৎ কলিতা তেওঁ ভাইচ প্ৰেছিডেণ্ট নলবাৰী জিলা পৰিষদৰ জিলা কংগ্ৰেছৰ এওঁ হ'ল মইনুল ইছলাম তেওঁ কংগ্ৰেছৰ এক কৰ্মী ঠিক তেনেধৰণে এই গামোচা লৈ আছে তেওঁ এছডিপিৰ হয় ঠিক আছে আমাৰ তাত পুৰা মানে আছুৰ আন্দোলন নাচুলে বুলি মই কৈ আছোঁ শুনক মই এনেকুৱা কোৱা নাই আপুনি কথা শুনক গতিকে এই যিবিলাক শক্তিয়ে আজি এয়া চাওক এইবিলাক এই যিবিলাক শক্তি এইজন হ'ল এছডিপিৰ ঠিক আছে এই যিবিলাক শক্তি এই শক্তিবিলাকে আছুক বদনামী কৰিব চেষ্টা কৰিছে কাৰণ আমি এটা সময়ত আমিও আছু কৰিছিলোঁ আৰু আছুৰ লগত আমাৰ কোনো সংঘাত নাই আছুৰ এটা তেওঁলোকে বিশ্বাস নকৰে তেওঁলোকে অপ'জ কৰিছে ঠিক আছে তেওঁলোকে অপ'জ কৰাৰ অধিকাৰ আছে অসম চুক্তি তেওঁলোক স্বাক্ষৰকাৰী এতিয়া ইয়াৰ আগত অসম বন্ধ দিছিল আপোনাক কৈছোঁ অসম বন্ধত যিসকলে হেলমেট পিন্ধি গাড়ী ঘোঁৰা ভাঙিছিল কোন আছিল সেইসকল বন্ধটোতো আছু দিছিল ন মই কি ক'ব বিচাৰিছোঁ আপুনি কথাটো ডাইভাৰ্ট কৰিছে মই ডাইভাৰ্ট কৰিছে আপোনাৰ প্ৰশ্ন সুধিছে মই নিজৰ মোৰ উত্তৰ মানে নলবাৰীত আছুৰ প্ৰতিবাদ নাছিল নেকি সেইটো আৰে আছুৰ প্ৰতিবাদ আছিল আজি আপুনি চাওক দুই এজন মানুহ ক'বাত হয়তো ভিৰৰ মাজত মই ডিনাই কৰা নাই যদিও মই আইডেন্টিফাইটো কনফাৰ্মেশ্যন কৰা নাই তথাপিও আপুনি যিহেতু কৈছে দুই এজন মানুহ আন্দোলনত আহি যাব পাৰে মই কওঁ
যে আজি তাত যেনেধৰণে গোটেই তাত কিমান আজি এইখিনি ল'ৰা আছুৰ এইখিনিত তেওঁলোকৰ বৰ বেছি আপোনাৰ আছিলে 300-400 ল'ৰা ছোৱালী এটা মুখ্যমন্ত্ৰী গৈ আছে যে আন্দোলন কৰা কলা পতাকা দেখুওৱা সবৰে গণতান্ত্ৰিক অধিকাৰ আছে কিন্তু চৰকাৰী কাম কাজত যোনে গৈ থাকে তেওঁলোকক ডিস্টাৰ্ব কৰাৰ কাৰো অধিকাৰ নাই এইটো আমাৰ লয়ে কৈছে ঠিক তেনেধৰণে আজি প্ৰায় 2000-2500 মানুহৰ এটা প্ৰচেছন গৈ আছে বিজেপিৰ তাতে আমাৰ ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাও আছিলে তে সেনে সময়ত এটা সংঘাত সৃষ্টিৰ কাৰণে সেই যি নলবাৰী জিলা প্ৰশাসন তেওঁলোকৰ বহুত দুখ আছে যে তেওঁলোকে সেইখিনিলৈকে আহিবই দিব নালাগিছিল আৰু যেতিয়া আহিলে আজি মইতো বিজেপিৰ কৰ্মীসকলক ধন্যবাদ দিম যে তেওঁলোক কিমান ধৰণৰ একদম কন্ট্ৰোল আছে কাৰণ এটা সংঘাত হ'ল হয় চাওক আপুনি অৰ্থাৎ প্ৰতিবাদ নহয় হ'ব প্ৰতিবাদটো কিদৰে হ'ব ৰুলছ এণ্ড ৰেগুলেশ্যনটো চৰকাৰে ফ্ৰেম কৰিব যে কিখিনি লৈ যাব কিখিনি নকৰিব ৰুলছ মানিব মানে প্ৰতিবাদৰ গোটেই সংজ্ঞাটো নিতে মানে এনেকৈ কৰিব এটা গাইডলাইন বনাই দিব যে এনেকৈ কৰা হ'ব নিয়মাৱলী কি কিমান ফুট দূৰত থাকিব লাগিব নহয় এইটো ৰুল আছে আপুনি মই নহয় আপুনিতো লয়াৰ মোতকে বেছি জানিব বা জানি শুনিও আপুনি মোক ব্যতিব্যস্ত কাৰণে কৈ আছে কথাটো শুনক আপুনি চৰকাৰী মানুহক কাম কাজত বাধা দিব নোৱাৰি আন্দোলন কৰিব পাৰে প্ৰতিবাদ আৰু আজি চাওক আজি নলবাৰীত এখন হস্পিটেল হ'বলৈ গৈ আছে সেই প্ৰতিবাদটো বেলেগ দিনা হ'ব পাৰিলে হয় হস্পিটেলখন তেওঁলোকে নিবিচাৰে তাৰমানে কি বুজায় যে তোমালোকক আমি দেখুৱাইছোঁ যে এই হস্পিটেলখন কৰিব নালাগে সেইদিনাখন উদ্দেশ্যটো কি মেছেজটো কি গৈছে সেইটো নিশ্চয় ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি যদি পোনপটীয়া সম্প্ৰচাৰত আছে ভট্টাচাৰ্য ডাঙৰীয়া অকণমান হয়তো সময় লাগিব নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ ওচৰত দুটা যুক্তি এওঁলোকে এটা দি আছে যে কেইজনমান 300জন আছু কৰ্মী এইটো কথা বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাৰো প্ৰভাৱ পৰিছে যেন লাগিছে ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰত কাৰণ বাৰে বাৰে কৈছে কেইজনমান 8-10জন 100জন এইটো এটা যুক্তি দিয়া হৈছে আচলতে এইটো নৎসাত কৰিব বিচাৰিছে নেকি বিজেপি সমগ্ৰ আছুৰ সত্তাটো এজন আছুৰ আপুনি প্ৰাক্তন নেতা ক'বলৈ বিচাৰিছে যে কংগ্ৰেছৰ মানুহ তাত দেখুৱাইছে এজিপিৰ মানুহ 2-3জন আছে আজি তেওঁলোকৰ দলতো সৰহসংখ্যকে কংগ্ৰেছৰ মানুহ বিজেপি আজি এই দাবীটো সম্পৰ্কত সকলো ওলাই আহিছে বিজেপিৰ বাহিৰে গতিকে তাতে কংগ্ৰেছ এজিপি অহা নাই কিন্তু তেওঁলোকৰ দলৰ গোটেই নেতৃত্বটো লৈ আছে বিজেপিৰ মানে আছু কৰা বা কংগ্ৰেছ কৰা মানুহখিনিয়ে লৈ আছে প্ৰশ্নটো হৈছে যে আজি নাগৰিক সংশোধনী বিধেয়কখন ইয়াক বিৰোধিতা তেওঁলোকৰ দলৰ মাজতেতো হৈছে তেওঁলোকৰ বিধায়কসকলে মুকলিভাৱে কৈছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আজি মই এটা কথা স্পষ্ট কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা আমি 1977 চনৰ পৰা জড়িত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাত এক ইতিহাস আছে বহু শ্বহীদৰ কেঁচা তেজৰ তাত ৰেঙনি আছে সদৌ অসম ছাত্ৰ সন্থাই 1960 চনৰ ভাষাৰ কাৰণে আন্দোলন কৰি ৰঞ্জিত পৰপজী প্ৰমুখ্যে 13জনক শ্বহীদ কৰিবলগীয়া হৈছিল 72ৰ শিক্ষাৰ মাধ্যম আন্দোলনত শিক্ষা আমাৰ অসমীয়া হ'ব লাগে বুলি কৰা আন্দোলনত আমাৰ শ্বহীদ মুজামিলকে আৰম্ভ কৰি অনিল বৰা প্ৰমুখ্যে বহু কেইজনে শ্বহীদ হ'বলগীয়া হৈছিল অসমৰ খাদ্যৰ কাৰণে 1977 চনত গজেনিংটি পুতুলকে শ্বহীদ হ'বলগীয়া হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন ঠিক তেনেকৈ 1979 পৰা 85লৈ অকল 855জন শ্বহীদৰ বাহিৰেও অসমত কি এক সংঘাতপূৰ্ণ মুহূৰ্তৰ সৃষ্টি হৈছিল এই গোটেইবিলাকৰ ইতিহাস কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাখনত লাগি আছে আজি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাখন যেতিয়া ভৰিৰে মোহাৰি পেলোৱা হৈছে আমি সংবাদ মাধ্যমত দেখিছোঁ প্ৰতিটো ভৰিৰে মোহাৰতে আমাৰ বুকুত যেন একোটা গুলি সোমাই গৈছে সেই তেজৰ চেকুৰাক তেওঁলোকে পাহৰিলে যিসকল ছাত্ৰ সন্থা কৰিছিল যিসকল জাতীয়তাবাদী শিবিৰত গৈছিল আৰু এইসকল ব্যক্তি এটা সময়ত যেতিয়া কংগ্ৰেছৰ দিনত যুৱ কংগ্ৰেছী কৰি অসমত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল একেখিনি মানুহে যে ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আহিলে লগে লগে ভাৰতীয় জনতা পাৰ্টিত গৈ একে সন্ত্ৰাসৰ সৃষ্টি কৰিছে গতিকে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্য য'ত বিৰোধিতা কৰিছে তেওঁলোকৰ থকা এলায়েন্স পাৰ্টনাৰে আজি য'ত সৰ্বভাৰতীয় এইটো বিৰোধিতা কৰিছে মমতা বেনাৰ্জী নিজেই হিন্দু সম্প্ৰদায়ৰ হৈ আজি মমতা বেনাৰ্জী তেওঁ বেংগলত যি এক পৰিস্থিতিৰ সৃষ্টি কৰিলে বিভিন্ন লাখ লাখ মানুহৰ দ্বাৰা সভা পাতিলে গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষতে এই বিধায়কৰ বিৰোধিতা সকলোৱে কৰাৰ পিছত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু বাংলাদেশী আনি আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰাৰ ক্ষেত্ৰত আজি সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখ্যে অন্যান্য দল সংগঠনে কিন্তু আজি তীব্ৰ প্ৰতিবাদ কৰিছে বিৰোধিতা কৰিছে মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ অতি দুখ লাগে যিসকলে জাতীয়তাবাদীৰ দ্বাৰা চিনাকি হৈছিল অসমৰ ৰাজনীতিত যিসকলে আঞ্চলিকতাবাদীৰ জৰিয়তে চিনাকি হৈছিল সদৌ অসম ছাত্ৰ সন্থাই যাক চিনাকি কৰি দিছিল সেইসকলে
আজি অসমীয়া জাতিৰ এই বিদংকি তেওঁলোকে যুক্তি দিব খোজে যে ইয়াত মুছলমান বাঢ়িছে কাৰণে বেলেঞ্চ কৰিবৰ কাৰণে তেওঁলোকতো এজন মুখপাত্ৰই কৈছে ইয়াতে বোলে 1,10,00,000 ইয়াত বিদেশী বাংলাদেশী আছে তেওঁলোক গুচি গ'লে আমাৰ প্ৰভুত্ব হ'ব আৰে অসমত সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু আছে 1,20,00,000 তাৰমানে অসমীয়া যিখিনি গৰিয়ামৰীয়া দেশীখিনিক বাদ দিলে আমাৰতো 42,00,000 আছে তাৰমানে তেওঁলোকে বুজাব বিচাৰিছে তাৰমানে মুছলমান সকলোৱে বাংলাদেশী তেওঁলোকৰ ষ্টেটমেণ্টৰ ওপৰত আমি কথাটো কৈছোঁ গতিকে এই পৰিৱেশ সৃষ্টি কৰি আজি কেইদিনমানৰ পৰা দেখিছে মইনবৰী সত্ৰকে আৰম্ভ কৰি বিভিন্ন সময়ত তেওঁলোকৰ বক্তব্যকে আৰম্ভ কৰি বা হিমন্ত বিশ্ব শৰ্মাক আমি এটা ধন্যবাদ দিছোঁ তেওঁ দলটোক যিটো উন্নয়নৰ পিনে নিবলৈ বিচাৰিছে গতিকে সহজ কৰি পেলাইছে এই কাৰণে তেওঁৰ বক্তব্যৰ জৰিয়তে কিন্তু মানুহে আজি বিজেপিৰ প্ৰতি এটা ঘৃণা ভাৱ জন্মিছে যিবিলাক বক্তব্য ৰাখিছে তেওঁ কি এজেণ্ডা লৈ ৰাখিছে মই নাজানো তেওঁৰ জৰিয়তে কিন্তু বিজেপিৰ এটা পতনলৈ আৰম্ভ হৈছে আজি কোনোবাই হয়তো ক'ব পাৰে যে তেখেতৰ বক্তব্যখিনি সাংঘাতিক গঠনমূলক এই বক্তব্যৰ দ্বাৰাই কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি বহুত নিম্নগামী নিশ্চয় অসম সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্ত হ'ব মই ৰূপম গোস্বামী ডাঙৰীয়া আহিম ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমি পাইছোঁ নেকি পোনপটীয়া সম্প্ৰচাৰত ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়া প্ৰশ্ন বিজেপিয়ে দুটা কথা প্ৰসংগত উল্লেখ কৰিছে বিশেষকৈ নলবাৰীৰ প্ৰসংগটো যদি আমি উল্লেখ কৰোঁ প্ৰথম কথা কংগ্ৰেছৰ স্পন্সৰশ্বিপ আছিল নেকি আন্দোলন দ্বিতীয় কথা 200-300 ল'ৰা ছোৱালীয়ে আগভেটা দিবলৈ সাহস ক'ত পালে বা নিয়মৰ বাহিৰত তেওঁলোকে কাম কৰিলে মুখ্যমন্ত্ৰীক চৰকাৰী কামত বাধা দিলে স্পষ্ট প্ৰশ্নৰ উত্তৰ কি দিব সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া কোনে স্পন্সৰ কৰিছিল প্ৰথম কথা আপোনাক কওঁ যে আমাক মেডিকেল কলেজ লাগে বিল নালাগে নলবাৰী জিলাৰ উন্নয়ন আৰু অসমৰ উন্নয়ন নালাগে বিল নালাগে স্পষ্ট কথা কংগ্ৰেছৰ স্পন্সৰশ্বিপৰ কথাটো এটা তেওঁলোকৰ এটা সপোন তেওঁলোকৰ এটা সাংঘাতিক ধৰণৰ বিভ্ৰান্তিৰ তেওঁলোকৰ ব্যৱস্থা তেওঁলোকৰ বিজেপি দলটোত কংগ্ৰেছৰ মানুহ গৈছে গতিকে কংগ্ৰেছৰ তেওঁলোকে চাহটো দেখা পাই থাকে সদৌ অসম ছাত্ৰ সন্থা কাৰো স্পন্সৰশ্বিপ নালাগে ৰাইজৰ স্পন্সৰশ্বিপ আছে ৰাইজৰ স্পন্সৰশ্বিপৰ ৰাইজৰ অভিভাৱকত্বত আন্দোলন হৈছে আৰু কালি যিটো ব্যৱস্থা হ'ল তেওঁলোকে অহিংস গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ সাহস নাই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু সন্মানীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰীসকল গৈছিল আমাৰ ছাত্ৰসকলে তাতে ৰাইজৰ সহযোগত অৱস্থান কৰি ক'লা পতাকা দেখুৱাইছিল সন্মুখীন হ'বলৈ সাহস দল খিলগুটি মাৰিলে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন তাত আহত হ'ল বহুজন আহত হ'ল আৰু তাৰ পিছৰ কাহিনী কি আৰু হিন্দী চিনেমাৰ কায়দাত গৈছে তেওঁলোকে আচ্ছা তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলনৰ তেওঁলোকৰ কোনো সন্মুখীন হোৱাৰ সাহস নহ'ল আৰু তাৰপিছত 3জন আটক কৰিলে আটক কৰাৰ পিছত থানাৰ ভিতৰত তেওঁলোকৰ বিজেপি দলৰ সভাপতি জিলাৰ সভাপতি আৰু তেওঁলোকৰ 30জন মান গৈ আমাৰ সদস্যকেইটা মাৰধৰ কৰিলে তে থানাটো কি তাৰমানে গোটেই কথাটো নলবাৰী জিলাত পুলিচ বাহিনী বিজেপি আৰু RSSৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে থানাত গৈ যেতিয়া থানাৰ ভিতৰত যেতিয়া মাৰপিট কৰিলে তাতকৈ আৰু বেলেগ আৰু উদাহৰণ নালাগে আৰু এইটো কথা স্পষ্ট ছাত্ৰ সন্থাৰ সদস্যৰ গাত পৰা প্ৰত্যেকটো কোবৰ হিচাপ হ'ব তাৰ প্ৰত্যেকটো আমি উত্তৰ দিম সময় চাই থাকক কি উত্তৰ দিয়া যায় নিশ্চয় কিন্তু প্ৰশ্নটো সময় যেহেতু প্ৰতিক্ৰিয়াটো খুব যিটো অসমবাসী আশা কৰিছিল তেনেধৰণৰ প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা নাই ভট্টাচাৰ্য ডাঙৰীয়া কি ক'ব যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ লগত সমগ্ৰ অসমৰ আৱেগ জড়িত আছে পতাকাখনত পদদলিত কৰা প্ৰতিক্ৰিয়া শুনক হয় পতাকা গছকা হৈছে ছাত্ৰ সন্থাৰ সদস্যৰ গাত হাত দিয়া হৈছে পুলিচ থানাত হিন্দী চিনেমাৰ কায়দাৰে পুলিচ থানাত গৈ বিজেপিৰ তেওঁলোকৰ জিলাৰ সভাপতি আৰু সদস্যসকলে পুলিচ থানাত মাৰপিট দিছে যেন হিন্দী চিনেমা আৰু এইটো কথা স্পষ্ট এই কথা আমি নাপাহৰোঁ এইটো কথা মনত ৰাখিব আৰু প্ৰতিক্ৰিয়া আমি হিংসা দি নিদিওঁ তেখেতসকলে হিংসাৰ আশ্ৰয় লৈছে আমি কিন্তু হিংসা দি আশ্ৰয় নিদিওঁ তাৰ উত্তৰ কিন্তু দিম ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰত্যেকটো কোপ মৰা প্ৰতিটো শিলগুটি ছাত্ৰ সন্থাৰ পতাকাত গছকা প্ৰত্যেকটো বেচাৰ থানাত গৈ পেলাই হিন্দী চিনেমাৰ কায়দাৰে গৈ পুলিচ আবেষ্টিন কৰা মাৰপিট প্ৰত্যেকটো কোবৰ হিচাপ হ'ব প্ৰত্যেকটো উত্তৰ দিম সেইটো কথা ঠিক কৰি ৰাখক আৰু তাৰ কাৰণে আজি আমাৰ প্ৰতিবাদ আৰম্ভ হৈছে নলবাৰী টাউনত পথ অৱৰোধ হৈছে ক'লা পতাকা গোটেই জিলাখনত হৈছে আজি সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ প্ৰতিমূৰ্তি গোটেই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে জ্বলোৱা হৈছে কাইলৈ 12 বজাৰ পৰা 1 ঘণ্টা গোটেই অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব আৰু এটা কথা স্পষ্ট যিমান দমন নচলাওক কিয় যিমানে তেওঁলোকে এনেধৰণৰ অত্যাচাৰ নচলাওক কিয় গুণ্ডামী নচলাওক কিয় জাতি ধমকি বিৰুদ্ধে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে আন্দোলন স্তব্ধ কৰিব নোৱাৰে আৰু তীব্ৰতৰ হ'ব একে স্পষ্ট কথা আৰু আপোনালোকে এটা কথা কৈ দিওঁ 3টা শব্দ 3টা বৰ পৰা আমি সাৱধান থাকিব লাগিব
অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বিজেপি দলৰ তিনিটা শব্দ এটা হ'ল অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দ্বিতীয় বিভ্ৰান্তিৰ কথা ৩ নম্বৰ বিভাজন এই তেওঁলোকে তিনিটা ব্যৱস্থাৰে চলিব ৰাইজ কিন্তু সেই জালত ভৰি নিদিয়ে কিন্তু আপোনাক এটা কথা কৈ থলো এই আন্দোলন চলিছে আৰু চলিব আৰু তীব্ৰতৰ হ'ব এই কথা আপোনাক কৈ থলো নিশ্চয় এডিটৰ্ছ ভিউ যোৱাৰ পূৰ্বে আৰু এটা আপোনাক প্ৰশ্ন কৰিম এই মুহূৰ্তত হিমন্ত আপোনালোকে কৈছে পুত্তলিকা দাহ কৰা হৈছে সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস হিমন্ত বিশ্ব শৰ্মা গোটেই কাহিনীটোৰ খলনায়ক আছিল ঠিক হিন্দী চিনেমা আপুনি যিটো কৈছে জয়কান্ত চিক্ৰে বুলি এটা কেৰেক্টাৰ আছে খুব পপুলাৰ তেনেধৰণৰ এটা কেৰেক্টাৰ ৰোল প্লে কৰিছিল হিমন্ত বিশ্ব শৰ্মা কোনো প্ৰতিবাদ দেখা নগ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় হয় মই আপোনাক কৈ আছো আমি ধৰিছো মুৰব্বীক অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৃহ দপ্তৰৰ কাৰ্যকাল আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত তেখেতৰ সমৰ্থন নাপালে হিমন্ত বিশ্ব শৰ্মা সাহস আছে নেকি এই হিন্দী চিনেমাৰ কায়দাৰে যে গোটেই ব্যৱস্থাটো লৈ গৈছে পিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ আছে গৃহমন্ত্ৰীও তেখেতৰ অনুমতি নোহোৱালে তেখেতৰ অনুমতি নোহোৱালে কামটো কৰিব পাৰে নেকি আৰু তেখেতৰ গৃহমন্ত্ৰী আৰু তেখেতৰ থানাত বিজেপি গৈ পেলাই আমাৰ ছাত্ৰ সন্থাৰ সদস্যক মাৰপিট কৰিব তেখেতৰ অনুমতি নোহোৱালে তেখেতৰ এটা সিগনেল নহলে হ'ব পাৰে নেকি আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতিপত্তি জ্বলোৱা হৈছে কাৰণ তেখেত গৃহমন্ত্ৰী আৰু বিজেপি দলৰ সভাপতিক জ্বলোৱা হৈছে এইকাৰণে তেখেতৰ জিলা সভাপতিয়ে গৈ গুণ্ডামি কৰিছে আৰু সেইকাৰণে জ্বলোৱা হৈছে আৰু কাকো নেৰো আমি এইটো কথা স্পষ্ট কাকো নেৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক কোনো মন্ত্ৰীয়ে হওক বা দলীয় মেম্বাৰে হওক কাকো আমি নেৰো এই কথা স্পষ্ট নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছো যি নলবাৰী যি দৃশ্য দেখা গ'ল কাহানিও আশা কৰা নাছিল অসমবাসীয়ে বিশেষকৈ জাতি মাটি ভেটিৰ চৰকাৰৰ কথা কোৱা বিজেপি চৰকাৰৰ পৰা কোনো দিনেই সপোনৰো অগোচৰ আছিল হয়তো এই সমগ্ৰ কাণ্ড গোটেই অসমখন এতিয়া অৰ্ণময়বোৰৰ পৰা আৰম্ভ কৰি সাম্প্ৰদায়িকতাৰ বীজ সকলোতে বিভাজন আচলতে কেনেধৰণৰ ভৱিষ্যতৰ দিশে গতি কৰিছে যথেষ্ট অন্ধকাৰ চন্ন নহয় অসমৰ মানুহৰ সমগ্ৰ দেশৰ মানুহৰে সুশাসনৰ নামত পৰিৱৰ্তনৰ নামত যিবোৰ নিৰ্বাচন হয় আৰু তাৰ পিছত নেতাসকলৰ জনপ্ৰতিনিধিসকলৰ যি চৰিত্ৰ প্ৰদৰ্শন হয় মানুহৰ বহুত অভিজ্ঞতা হৈছে আৰু গণতন্ত্ৰক তেওঁলোকে যে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে সেই কথাবিলাকো এতিয়া খুব পৰিষ্কাৰ হৈ পৰিছে সাধাৰণ মানুহে আজি বুজি পায় যে এই গণতন্ত্ৰ কাৰ কাৰণে আৰু তেওঁলোকৰ গণতন্ত্ৰ হ'ল এখন লাইচেন্স তেওঁলোকৰ ভোটৰ জৰিয়তে এখন লাইচেন্স লাভ কৰে আৰু সেই লাইচেন্সখনৰ জৰিয়তে তেওঁলোকে মানুহক মিছা কথা ক'ব পাৰে ৰাজকোষ লুণ্ঠন কৰিব পাৰে তেওঁলোকে নিৰ্বাচনত ৰিগিং কৰিব পাৰে তেওঁলোকে হত্যা কৰিব পাৰে গণতন্ত্ৰক তেওঁলোকে সম্পূৰ্ণ ধ্বংস কৰিব পাৰে এই লাইচেন্সখন আমি 70 বছৰে শাসকদলক দি আহিছোঁ কিন্তু কথা হ'ল যে কম বেছি পৰিমাণে কেতিয়াবা কম হয় কেতিয়াবা বেছি হয় আৰু আমি এটা সাময়িক সকাহৰ কাৰণে কেতিয়াবা কেতবোৰ সিদ্ধান্ত ল'বলগীয়া হয় আৰু অসমত যোৱা নিৰ্বাচনত অসমৰ ৰাইজে কি আশা কৰি ভোট দিছিল সেই কথা ক'লে এতিয়া আৰু বহুত কথা আহিব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে আজি দুৰ্ভাগ্য আৰু এইকাৰণে খুব উদ্বেগজনক কথা হৈছে যে আজি ইয়াত যিকেইগৰাকী অংশগ্ৰহণ কৰিছে আলোচনাত আমি যোৱা চৰকাৰখনক কংগ্ৰেছৰ অপহাৰখন উফৰাই দিবৰ কাৰণে প্ৰায় এইকেইজন মানুহে বিভিন্ন সময়ত আলোচনাত বহিছোঁ নেকিবুৰজামান ৰূপম গোস্বামী মই দীপক শৰ্মা সমুজ্জ্বল ভট্টাচাৰ্য এই মানুহবিলাকেই আমি কংগ্ৰেছৰ বিৰুদ্ধে যি এক কঠোৰ অৱস্থান আপোচহীন অৱস্থান গ্ৰহণ কৰিছিলোঁ ৰাইজৰ স্বাৰ্থত তেতিয়ালৈকে তেওঁলোকে কিন্তু আমাৰ নিৰপেক্ষতাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাছিল আজি হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ নিৰপেক্ষতাৰ কথা কৈছে মোক সমালোচনা কৰিছে নিতুমণি সমালে মই সেইটো কথাত সামান্যতম গুৰুত্ব দিয়া নাই কাৰণ আমি যোৱা বহু বছৰ এইবোৰ দেখিলোঁ তেওঁলোকৰ শ্ৰুতলিপি মানি নল'লে তেওঁলোকে কোৱা চৰ্ত মানি নল'লে তেওঁলোকে বিচৰাৰ দৰে কথা নক'লে বিচৰাৰ দৰে নিলিখিলে তেওঁলোকে সেইসকলক দেশদ্ৰোহী সজাবলৈ কুণ্ঠাবোধ নকৰে চৰিত্ৰ হনন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে এই কথাবোৰ ৰাইজে বুজিছে কিন্তু নলবাৰীৰ ঘটনা এইটো শেহতীয়া ঘটনা সেইকাৰণে আজি আমি আলোচনাত এই ঘটনাক গুৰুত্ব আৰোপ কৰিছোঁ কাৰণ ইয়াৰ আগতে যিবোৰ ধাৰাবাহিকভাৱে ঘটি আছে আজি মই এই প্ৰশ্ন কৰিছোঁ যে নলবাৰীত হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা হোৱা নাই যে তেওঁ কিবা এটা জয় কৰি পেলাই গৈছে তাত মানুহে গোট খাই তেওঁক আদৰণি জনাবলৈ ৰৈ আছে মানুহ সেইটো নহয় তেওঁ এটা প্ৰদৰ্শন কৰিছে
যিটো সমুজ্জ্বল ভট্টাচাৰ্যই কৈছে যে হিন্দী চিনেমাৰ কাইদাৰে খোলা দ্বীপত উঠি তেওঁ কি বুজাব খুজিছে, তেওঁ এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে, তেওঁ মানুহক বুজাব খুজিছে যে আছুৰ প্ৰতিবাদ স্বত্বেও আমি ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছোঁ। ই এটা কনফ্ৰণ্টেশ্যন, ই এটা প্ৰৰোচনাৰ ৰাজনীতি। এই প্ৰৰোচনাৰ ৰাজনীতিয়ে অসমক যোৱা সময়ছোৱাত সম্পূৰ্ণ ধ্বংস কৰি পেলাইছে। আজি আমি সাধাৰণ মানুহ, আমি ৰাইজৰ বা আমি একো এটা ঘটনাৰ পৰ্যবেক্ষক, কিন্তু এজন মানুহে, এজন মন্ত্ৰীয়ে আজি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে সংবিধানৰ নামত শপত খাইছে, দেশক শাসন কৰিম বুলি তেওঁলোকে শপত খাইছে, সুশাসন দিম বুলি তেওঁলোকে শপত খাইছে, সংবিধানৰ শপত খাই তেওঁলোকে মন্ত্ৰী হৈছে, সৰ্বানন্দ সৰ্বা হৈছে, ইজন সৰ্বে সৰ্বা হৈছে। কিন্তু তেওঁলোকৰ দায়িত্ব বিজেপিৰ হৈ সমস্ত অপকৰ্ম কৰাটো নহয়, অসমৰ ৰাইজক আশ্বস্ত কৰা, গণতান্ত্ৰিক পৰিৱেশ ৰচনা কৰা আৰু মানুহৰ লগত এটা আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ। কিন্তু আজি ক'ত কোনো আলোচনাৰ কথা নাই, একপক্ষীয়ভাৱে মানুহক গালি গালাজ কৰা হৈছে, অপমান কৰা হৈছে, তাচ্ছিল্য কৰা হৈছে। আজি নলবাৰীত কিয় প্ৰদৰ্শন কৰিব লগা হ'ল সেই শক্তি? সেইকাৰণে মই কওঁ যে ই প্ৰতাৰণাটো আছেই, প্ৰৰোচনাৰ ৰাজনীতিৰ সেয়া হ'ল পৰিণতি। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে সৰ্বানন্দ সোণোৱালে পিছে পিছে গৈ আছে। মুখ্যমন্ত্ৰী, আজি সৰ্বানন্দ সোণোৱালৰ কথা সমুজ্জ্বল ভট্টাচাৰ্যই কৈছে যে গৃহমন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰী হয়, সঠিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু ভাল পালোহেঁতেন সমুজ্জ্বল ভট্টাচাৰ্যৰ কাৰ্যসূচীত আজি হিমন্ত বিশ্ব শৰ্মাও বিশেষভাৱে থাকিব লাগিছিল। এইটো মোৰ ব্যক্তিগত অনুভৱ, কাৰণ হিমন্ত বিশ্ব শৰ্মাই তাত নেতৃত্ব দিছিল। আৰু এতিয়া আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁৰ নেতৃত্বত বিজেপি চলে আৰু কোনো মানুহৰ কোনো কথা তাত মূল্য নাই। গতিকে তেওঁ তাত জীপত উঠি যেতিয়া গ'ল, এটা পৰিৱেশ, উত্তপ্ত পৰিৱেশৰ সৃষ্টি হ'ল, উত্তেজনাৰ সৃষ্টি হ'ল। তেওঁ এটা প্ৰত্যাহ্বান জনালে আন্দোলনকাৰীসকলক, তাত গণতন্ত্ৰৰ কোনো স্থান নাই। আৰু মুখ্যমন্ত্ৰী পিছে পিছে গৈছে। সেই দৃশ্যৰ বিষয়ে মই নকওঁ। এজন মুখ্যমন্ত্ৰীয়ে তাৰ পিছে পিছে গৈ তেওঁ এটা সামান্যভাৱে অনুভৱ নকৰিলে এদিন আছুত থকা হিচাপে যে তেওঁলোকৰ মনৰ খবৰ এবাৰ লওঁচোন। মই বিশ্বাস নকৰোঁ যে তেওঁ যদি নামি আছুৰ নেতৃত্বৰ লগত দুআষাৰ কথা পাতিলেহেঁতেন, তেওঁক শিলগুটি কোনোবাই মাৰিলেহেঁতেন মনে ধৰোঁ, কাৰণ তেওঁ জেড কেটেগৰীৰ মাজত থাকে। আৰু আজি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে জেড কেটেগৰীত থাকে, ৰাইজৰ পৰা বিচ্ছিন্ন একোজন নেতা। গতিকে তেওঁলোকে তেনেকৈয়ে চলি যাব। মই সেইকাৰণে বিজেপি কৰ্মীসকলক, গাঁৱে ভূঞে থকা কৰ্মীসকলক, নিষ্ঠাবান কৰ্মীসকলক সেই কথালৈ আঙুলিয়াই দিব খুজিছোঁ যে ইয়াৰ আগতে আমি হিতেশ্বৰ শইকীয়াৰ ৰাজনীতি দেখিছোঁ, প্ৰফুল্ল মহন্তৰ ৰাজনীতি দেখিছোঁ, তৰুণ গগৈৰ ৰাজনীতি দেখিছোঁ। গতিকে মই উনুকিয়াই দিব খুজিছোঁ, ইতিহাসক পাত লুটিয়াই চাবলৈ কৈছোঁ যে তেওঁলোকক ৰাইজে কেতিয়াও ক্ষমা নকৰিব। গতিকে অসমত গণতন্ত্ৰৰ কি অৱস্থা সেই বিষয়ে আলোচনাৰ কোনো প্ৰয়োজন নাই। কিন্তু এইটোৱে কথা যে ৰাইজৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী আৰু সৰ্বে সৰ্বা যিজন মন্ত্ৰীয়ে তেওঁলোকে যদি ৰাজ্যখন এনেধৰণে পৰিচালনা কৰে, এনেকুৱা প্ৰৰোচনামূলক কথা কয়, তেতিয়াহ'লে আমাৰ সন্মুখত কি পথ খোলা থাকিব, তেওঁলোকে আমাক তাৰ উত্তৰ দিব লাগে। নিশ্চয়। আৰু গণতন্ত্ৰৰ সংজ্ঞা ৰূপম গোস্বামী ডাঙৰীয়া যেতিয়া বিৰোধীত আছিল তেতিয়া বেলেগ আছিল, এতিয়া বেলেগ হৈছে। দীপক দাস ডাঙৰীয়া, কুমাৰ দীপক দাস ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। এটা প্ৰসংগ, এতিয়া এজন মানুহে, কাৰণ গোটেই বিষয়টো মই কৈছোঁ যে বিজেপি নহয়, আচলতে হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰিক। আজি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অগপ প্ৰকৃততে আমাৰ লগত আহিব বিচাৰিছে, প্ৰফুল্ল কুমাৰ মহন্তই বাধা দি আছে। গোটেই দলৰ ভিতৰৰ কথা সৰ্বে সৰ্বা এজন মন্ত্ৰী কেনেকৈ হ'ব পাৰে? আৰু আপোনালোকে কোনো শ্বাৰ্প প্ৰতিক্ৰিয়া নিদিয়ে, যিবোৰ প্ৰতিক্ৰিয়া দিয়ে গতানুগতিক প্ৰতিক্ৰিয়া, কি ক'ব দীপক দাস ডাঙৰীয়া? গোটেই কথাটো হৈছে যে আপোনালোকে আজি যিটো বিষয় লৈ আলোচনা কৰিছে, আলোচনাৰ আৰম্ভণিতে যিখিনি কথা ইয়াত আলোচিত হ'ল, সেই সন্দৰ্ভত এটা মাত্ৰ মন্তব্য দিম যে সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰা যেতিয়া আন্দোলন আৰম্ভ কৰিছে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে। আৰু গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ এনেধৰণৰ বিধি ব্যৱস্থা প্ৰত্যেকখন চৰকাৰে লৈ আহিছে। আৰু আজিৰ যিটো ব্যৱস্থা, এইটো একেবাৰে মানে বহুত ওপৰলৈ গ'ল, যে থানাত গৈ কাৰোবাক মাৰপিট কৰা, এনেধৰণৰ ঘটনা বোধ কৰোঁ প্ৰথমবাৰৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা ফেচ কৰিছে। গতিকে এই যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো মানে নষ্ট হৈছে, গণতান্ত্ৰিক প্ৰক্ৰিয়া ধ্বংসৰ গৰালৈ গৈ আছে। আৰু আজিৰ তাৰিখত অসমৰ যিটো পৰিস্থিতি, অসমৰ যি
জনগাঁথনি, এই জনগাঁথনিত যাতে বিভিন্নভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে, মানুহৰ মাজত যাতে তেনেধৰণৰ প্ৰতিবাদ হোৱাৰ পিছত তেওঁলোকক ভাগ ভাগ কৰি ৰাজনীতি কৰাৰ এটা থল উলিয়াব পাৰি, তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থাবিলাক গ্ৰহণ কৰিছে। গতিকে মই আৰম্ভণিতে তেওঁলোকক পুনৰবাৰ আজি এই গোটেই ঘটনাৰ অসম চৰকাৰৰ মুৰব্বীসকলক, অসম চৰকাৰৰ প্ৰশাসনক মই তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই বিষয়ত তেওঁলোকে নিজৰ যি ক্ষমা প্ৰাৰ্থনা সেই ক্ষমাটো ৰাজহুৱাভাৱে কৰিব লাগে, 1 নম্বৰ। আৰু 2 নম্বৰ কথাটো হৈছে কি যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো অসমত আজি যিটো পৰিৱেশ চলিছে, আজি যিটো অপেনলি কোনোবা সংবিধানৰ নামত শপত খোৱা মানুহে যদি কোৱা আৰম্ভ কৰে যে আমি এটা উগ্ৰ হিন্দুবাদী এটা ব্যৱস্থা গ্ৰহণ কৰিম আৰু হিন্দুত্বৰ নামত আমি কাম কৰিম, এনেধৰণৰ কথা কোৱাৰ যদি অধিকাৰ এই গণতন্ত্ৰই দিছে, সংবিধানে দিছে, তেতিয়াহ'লে এইখন ভাৰতবৰ্ষত আৰু আমাৰ থকাৰ অধিকাৰ আমি হেৰুৱাই পেলাইছোঁ ভাৰতীয় হিচাপে। গতিকে আমি ভাৰতীয় হিচাপে যিটো অধিকাৰ, অসমীয়া হিচাপে অধিকাৰ, অসমৰ ভাৰতবৰ্ষৰ সংবিধানক সন্মান কৰা মানুহৰ যিটো অধিকাৰ, সেই অধিকাৰ তেওঁলোকে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, অন্যথা অসমৰ সমগ্ৰ ৰাইজ, সকলো শ্ৰেণীৰ জনসাধাৰণ আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব আৰু সেইকাৰণে বাধ্য হৈছে। আৰু সেইকাৰণে আজি সমুজ্জ্বল ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁ কৈ গৈছে যে ইয়াৰ পিছত তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰিব। হয়, এই বিভাজনৰ ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে। আপুনি মুখেৰে যিটো প্ৰশ্ন কৰিছে যে প্ৰফুল্ল মহন্তই বাধা দি আছে, তেওঁলোকে আনিব বিচাৰিছে, এই গোটেই কথাটো অসম গণ পৰিষদলৈ সদায় এনেধৰণৰ বিভ্ৰান্তিকৰ কথা ওলাই থাকে যে অসম গণ পৰিষদ 2টা ভাগ আছে, অসম গণ পৰিষদ বৃদ্ধ হৈ গ'ল, এওঁলোকৰ কোনো কাম নাই, নতুন পুৰুষক আমি মানে তেওঁলোকক টেষ্ট দিব লাগে, এই টেষ্টবিলাক আহিব দিব লাগে, ক'তো বন্ধ ৰখা নাই অসম গণ পৰিষদ দলে। আজি মুখ্যমন্ত্ৰী যিগৰাকী আছিল তেওঁ নতুনবাদী আহিছিল অসম গণ পৰিষদলৈ। আজি যিসকল নেতা আজি অসম গণ পৰিষদত আছে সেইসকল নতুনবাদী আছে আৰু তেওঁলোকে আহি আছে, পৰ্যায়ক্ৰমে তেওঁলোকে কাম কৰি আছে আৰু কাম কৰি নিজৰ আজিৰ তাৰিখত বিজেপি দলৰ যি নীতি বা বিজেপি দলে অসমত যি নীতিৰে এই আন্দোলনটো মুখিমূৰ কৰি অসমত অবৈধ বিদেশী নাগৰিক আজি আমাক বহুত প্ৰশ্ন কৰা হৈছে যে আমি বঙালী বিৰোধী, হিন্দু বিৰোধী। আমি বঙালী বিৰোধী নহয়, হিন্দু বিৰোধী নহয়। আমি কৈছোঁ 1971 চনৰ পিছত যিসকল অবৈধ বিদেশী নাগৰিক আছে সি হিন্দু কি মুছলমান যাব লাগিব। আৰু 1971 আগত যিমান হিন্দু নাগৰিক আছিল বা আমি অসম আন্দোলনে দিছোঁ, তেওঁলোকক অধিকাৰ, নাগৰিকৰ অধিকাৰ অসম আন্দোলনে দিছে, অসমৰ সংগ্ৰামী সতীৰ্থসকলে দিছে, অসমৰ শ্বহীদসকলৰ ত্যাগৰ ফলত এই অধিকাৰ তেওঁলোকে পাইছে। সেইটো কোনো বিজেপি RSSৰ তহিলামৰ্দনৰ কাৰণে হোৱা নাই, আজি অকল ৰাজনীতি কৰাৰ কাৰণে, কেইটামান ভোটৰ কাৰণে আজি তেওঁলোকক আজি এনেধৰণে প্ৰতাৰণা কৰা হৈছে। আৰু সেইকাৰণে মই কৈছোঁ যে আমি দোষী নহয়, দোষী বিজেপি। আজি বঙালী বুলি মানুহক যেতিয়া কৈ থকা হয়, মানুহৰ মোকো যদি তেনেধৰণে অসমীয়া বুলি কৈ থকা হয়, মোৰো কিছু কথাত গা লাগে। কিন্তু কথা হৈছে বঙালী মানুহ এই বঙালী ক'বলৈ বাধ্য কৰাইছে এওঁলোকে। কিন্তু বঙালী যিসকল আছে, যিসকল অসমৰ ভাৰতবৰ্ষৰ বঙালী মানুহ, তেওঁলোকক লৈ প্ৰশ্ন অৱতাৰণা হোৱা নাই। আজি তেওঁলোকে এই যিটো প্ৰশ্নৰ অৱতাৰণা এই ৰাজনীতি আমি বন্ধ কৰিব লাগিব। আৰু ৰাজনীতি বন্ধ কৰাৰ আগত তেওঁলোকে যদি বিভাজনৰ ৰাজনীতি কৰিছে, সেই বিভাজনৰ ৰাজনীতি যাতে আমি কোনো প্ৰশ্ৰয় নিদিওঁ তাৰ প্ৰতি নিশ্চয়। আৰু অগপ ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে যে অগপৰ ভিতৰত ক'ৰবাত 2টা ভাগ আছে, অগপই আকৌ জইন কৰিব বিচাৰিছে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰো আছে, তেওঁৰ প্ৰতিক্ৰিয়াও ল'ম। কিন্তু দ্য বাৰ্নিং টপিকত সময় হৈছে এক চমু বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিম। এনে বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ অৱতাৰণা কৰিম আমি। উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ। জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আন্দোলনৰ আগতেও আমি আন্দোলন বহুত হোৱা দেখিছোঁ, ক'ৰবাত নহয় ক'ৰবাত আলোচনাৰ এটা স্কোপ থাকে, অকণমান কথা পাতে। এইবাৰ দেখা গৈছে কোনো ধৰণৰ কথা শুনাৰ বাবে প্ৰস্তুত নহয়, যিটো হ'ব তেওঁলোকৰ হ'ব। আৰু সমগ্ৰ দোষ জাপি দিছে কংগ্ৰেছৰ ওপৰত, যেনেকৈ তেওঁ ক'লে যে এয়া আছুকো আচলতে কংগ্ৰেছে কিছুমান আন্দোলনত স্পনচাৰশ্বিপ কৰিছে। জাকিৰ হুছেইন সিকদাৰ, এতিয়া চাওক, প্ৰথম কথা হৈছে বিজেপি দলে কংগ্ৰেছক ভয় কৰে, কংগ্ৰেছৰ ভোটে তেওঁলোকক খেদি ফুৰিছে। গতিকে য'তেই দেখে তেওঁলোকে
তাতে কংগ্ৰেছ 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 আজি আজি আপোনালোকে দেখিছে সকলোৱে কৈছে গোটেই অসমখন আজি এই আন্দোলনৰ নামত জ্বলিব ধৰিছে কিন্তু তেওঁলোকে বিজেপি নেতা আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মন্ত্ৰীসকলক যদি সোধে যে নাই তেওঁলোকে কৈছে আমি জুই দেখা নাই জুয়ে জ্বলি অসমখন চাৰখাৰ কৰিব ধৰিছে তেওঁলোকে কৈছে ক'ত জুই জ্বলিছে অৰ্থাৎ এওঁলোকে হৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলে যাই কথা দি আহিছে যে এই বিল আমি পাছ কৰিম গতিকে তেওঁলোকে কথা দিয়াৰ পিছত যেতিয়া অসমৰ ৰাজ্যক পৰিৱৰ্তনৰ নামতে বিজেপি দলক যেতিয়া ভোট দিছিল ভাবিছিল যে সেই পৰিৱৰ্তনৰ নামত যেনেকৈ বিজেপিৰ প্ৰতি সকলো অসমৰ দল সংগঠন বুদ্ধিজীৱীৰ যেটো সমৰ্থন আছিল এতিয়াও একে সমৰ্থন থাকিব তেওঁলোকক পৰিৱৰ্তনৰ নামত ভোট দিছিল অসমৰ উন্নয়নৰ কাৰণে অসমৰ বিভিন্ন পৰিস্থিতিৰ ওপৰত তেওঁলোকে যিখিনি ভিজন ডকুমেণ্টছত কথা দিছিল তাৰ সমাধান কৰাৰ কাৰণে আজি উন্নয়নৰ প্ৰতি তেওঁলোকে পিঠি দি তেওঁলোকে হিন্দুত্ববাদীৰ নামত আৰএছএছৰ নিৰ্দেশত আজি উঠা বহা কৰিছে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলে নাজানে যে তেওঁলোকে আৰএছএছৰ কথাত উঠা বহা কৰিছে কিন্তু অসমৰ ৰাইজে বিজেপিৰ কথাত উঠা বহা নকৰে অসমীয়া ৰাইজে অসমীয়া জাতিয়ে আন্দোলন আগতেও কৰিছে এতিয়াও কৰিব পাৰে আৰু আগন্তুক দিনত কৰি দেখাব পাৰে কালি নলবাৰী জিলাত আছুৰ নেতা কৰ্মীসকলক থানাৰ ভিতৰত যায় বিজেপি দলৰ কৰ্মীসকলে মাৰপিট কৰিছে তাৰ পিছতো আজি বিজেপি দলে ডাঙৰ ডাঙৰ কথা কৈছে ৰূপম গোস্বামী ডাঙৰীয়াই আজি বিভিন্ন নিৰ্বাচনত জিকিছে সেই কথা ইয়াতে উদাহৰণ দিছে কিন্তু ৰূপম গোস্বামী ডাঙৰীয়াক এটা কথা মনত কৰাই দিব বিচাৰিছো সৰ্বভাৰতীয় প্ৰেক্ষাপটত কিছুদিন আগতে 5টা ৰাজ্যৰ বিধানসভা নিৰ্বাচন গৈছে সেই নিৰ্বাচনত আপোনালোকৰ কি অৱস্থা হৈছে গতিকে আপোনালোকক সকীয়াই দিব বিচাৰিছো ছাত্ৰ সন্থাৰ ওপৰত আপোনালোকে হাত দিছে অসমৰ দল সংগঠন বুদ্ধিজীৱীসকলক আপোনালোকে সমালোচনা কৰিছে আৰু আপোনালোকে ইমান তলত নামিছে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছত কোনো চৰকাৰে কোনো শাসক পক্ষই ইমান তলত নমা নাছিল গতিকে তাৰ পৰিমাণ কিন্তু আপোনালোকে ভুগিব লাগিব তাৰ কাৰণে উপযুক্ত জবাব আপোনালোকক আগন্তুক দিনত দিব আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই বিলৰ বিৰোধিতা যিসকলে কৰিছে সকলোৰ সমৰ্থনত আছো আপুনি ফটো দেখুৱাইছে কংগ্ৰেছৰ কোনোবাৰ নাম লৈছে আৰু কোনোবাই যদি এই বিলৰ বিৰোধিতা কৰে অসমৰ জাতিৰ হকে কোনোবাই মাত মাতে কংগ্ৰেছে তাত থাকিব আপোনালোকৰ ৰঙা চকু কংগ্ৰেছে ভয় নকৰে আছুৰ লগত আছো 70টা সংগঠনৰ লগত আছো বুদ্ধিজীৱীৰ লগত আছো বিজেপিৰ এই নীতিৰ বিৰুদ্ধে আমি মাত মাতিম আৰু বিজেপিক আগন্তুক দিনত অসমত কোনো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছে তেজ দিব আজি আপোনালোকক কৈ দিছো নিশ্চয় 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 এটা ক'বই লাগিব এইকাৰণে ক'ব লাগিব কংগ্ৰেছ দলে 1979 চনৰ যি অসম আন্দোলন হৈছিল হেতুত বিৰোধিতা কৰিছিল আৰু কংগ্ৰেছ দলে আন্দোলনত কেনে ধৰণৰ অত্যাচাৰ কৰিল এক মিনিট বলত থাকক এক মিনিট বলত থাকিব আপুনি কোনটা মই কোৱা নাই কংগ্ৰেছ দলে আসুক পাতিছে আপোনালোকে কি হত আসুৰ লগত বহিবলৈ অসমৰ দল সংগঠনৰ কথা ক'ব নিদিয়ে নহব আজি কংগ্ৰেছে কি শিকাব আহে অসম জাতীয় নামত কংগ্ৰেছে শিকাব আহে শান্তিৰ অসম যদি হয় কি হ'ব ময়ো আপুনি কথা ক'লে ডিষ্টাৰ্ব কৰিম ময়ো বেলেগক ডিষ্টাৰ্ব কৰিম টক শ্ব'টো নষ্ট কৰিব ময়ো জানো কথা হ'ল সেই কংগ্ৰেছ দলে যোনে 855 জন শ্বহীদ কৰিলে তেওঁৰ বক্তব্যত কাৰো বক্তব্যত আপুনি ডিষ্টাৰ্ব কৰা নাই মোৰ বক্তব্যত ট্ৰেকটো নষ্ট হৈ যায় মই কৈ আছো আজি কংগ্ৰেছ দলে শিকাব আহিছে কেনেকুৱা জাতীয় প্ৰেম অসমৰ ভাষা আন্দোলন বিৰোধিতা কৰিছিল অসম আন্দোলন বিৰোধিতা কৰিছিল 1983 চনৰ যিটো অবৈধ নিৰ্বাচন সেইটো কংগ্ৰেছে তাত যোগদান কৰিছিল তাৰপিছত কি ৰূপম শৰ্মা ডাঙৰ আপুনি অসম চুক্তি কোনে কৰিছিল পাৰ্ট লৈছিল নেকি অসম চুক্তি কোনে কৰিছিল দেখাই নাছিল নিশ্চয় মই দেখা নাই ঠিক আছে অসমৰ ইতিহাস দেখিছো জানিছো মই আপোনাক কৈ আছো শুনক আজি কুমাৰ দীপক দাস ডাঙৰীয়াই ক'লে 71 চনৰ কথা আজি 71 চন কিয় হ'ল 51 চন ওলাইছিল ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰে যে 51 চনত আমি যিটো আজি ক্লজ 6 যিটো আত্মা অসম চুক্তিৰ যিটো আত্মা ক্লজ 6 আমাক সমষ্টিবিলাক
আমি ৰিজাৰ্ভ কৰিম অসমীয়া খিলঞ্জীয়াৰ কাৰণে কৰিম আৰু তাৰ কাৰণে আমি যুদ্ধ কৰি আছো আমি নিশ্চিতভাৱে অসমীয়া জাতি মাটিৰ ভেটিৰ কাৰণে কাম কৰিছো আমি কৰিম আপোনালোকে 10 বছৰ কৰিব নোৱাৰিলে আপোনালোকে 10 বছৰ শাসন কৰি কিন্তু আজি অসমৰ গাঁৱে ভূঞে উন্নয়ন হৈছে গাঁৱলৈ যাওক গাঁৱৰ ৰাইজক সোধক ৰাস্তা ঘাট দেখক দুৰ্নীতি এনেকুৱা কথাবোৰ নকব সিদ্ধাৰ ডাঙৰীয়া ধন্যবাদ মোৰ কথাখিনি ভালদৰে কবই নিদিয়ে মোক দিব লাগিব শুনক দেকিবুৰ জামুৰ ডাঙৰীয়া আপুনি আন্দোলন কৰি কংগ্ৰেছত আপুনি ইলেকশ্যন খেলিছিল সেইটো নাপাহৰিব আপুনি জ্যেষ্ঠ এজন ব্যক্তি এতিয়া তেওঁ যদি এনেধৰণে কথা কয় তেওঁ নিজে কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিছিল এতিয়া যদি তেওঁ আঙুলি দেখুৱাব দাদা আঙুলি নেদেখুৱাব দাদা আঙুলি নেদেখুৱাব দীপক নহয় আক্ৰমণ নকৰিব ৰূপম গোস্বামী হয় ভূঞা ডাঙৰীয়া নহয় মই ৰূপম গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰক দুটা কথা ক'ব খুজিছোঁ তেখেতসকলে যিখিনি কথা কৈছে তেওঁলোকৰ নিজস্ব যুক্তি আছে কিন্তু আপোনালোকে আজিৰ আলোচনাটোত কংগ্ৰেছ বিজেপি নহয় আজি অসমৰ জাতীয় সংগঠন গণতান্ত্ৰিক সংগঠন ৰাষ্ট্ৰীয় দল গণতান্ত্ৰিক ব্যক্তি সচেতন ব্যক্তি সকলো মানুহে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিছে গতিকে আজি আমি আনিছোঁ গণতন্ত্ৰৰ প্ৰশ্ন অসমৰ ৰাইজৰ থলুৱা মানুহৰ অধিকাৰ প্ৰশ্ন আবেগ অনুভূতিৰ প্ৰশ্ন ইয়াত আপোনালোকে বিজেপি আৰু কংগ্ৰেছৰ ৰণথলী কৰি কাজিয়াৰ থলী কৰি আলোচনাটো নষ্ট নকৰিব কাৰণ ইয়াৰ কোনো উত্তৰ বিচাৰি পাবলৈ নাই আজি কিন্তু প্ৰশ্নৰ জবাবদিহি হ'ব লাগিব এইকাৰণে কংগ্ৰেছক সেইকাৰণে ৰাইজে বিদায় দিছিলে তেওঁলোকৰ অপশাসনৰ কাৰণে তেওঁলোকৰ মিথ্যাচাৰৰ কাৰণে আপোনালোকক আদৰি আনিছিলে যে আপোনালোকে অন্তত আদৰ্শ দেখুৱাব আপোনালোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব অসমক বিদেশী মুক্ত কৰিব এইবোৰ কথা ভাবি গতিকে আজি আপোনালোকৰ দায়িত্ব বেছি মই সেইকাৰণে প্ৰথমে কৈছোঁ যে যেতিয়া এজন মন্ত্ৰীয়ে আপোনাৰ যি ধৰণৰ দৃশ্য মই ভয় খাইছোঁ মই হিমন্ত বিশ্ব শৰ্মা যোগ্য কঠোৰ পৰিশ্ৰম কৰিব পাৰে এইবোৰ কথা আমিয়েই কৈছিলোঁ এদিন লুকাই পোৱা নাই ৰাজহুৱাভাৱে এইকাৰণে কৈছিলোঁ যে তেওঁ এটা কিবা ভাল কাম কৰিব বুলি আমি আশা কৰিছিলোঁ তেওঁ পুৰণি কথাবোৰ পাহৰি আৰু তেওঁ মুছলমানৰ সমাৱেশত ভাষণ দিছিলে যে আজি এই সমাৱেশৰ পিছত মোৰ যিবোৰ পুৰণি পাপ আছিল সেইবোৰ নাইকিয়া হ'ব এইবোৰ কথা মানুহে জানে ৰূপম গোস্বামী ডাঙৰীয়া আজি আপুনি দলক ডিফেণ্ড কৰিবলগীয়া হৈছে বেলেগ কথা গতিকে মই কৈছোঁ যে আজি গণতন্ত্ৰৰ প্ৰশ্ন ভাৰতবৰ্ষত ক'ত হৈছে এনেকৈ মুকলিভাৱে এখন চৰকাৰ নিৰ্বাচিত চৰকাৰ ইলেক্টেড গভৰ্ণমেণ্টে ক'ত এনেকৈ মুকলিকৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰিছে আজি মুকলিকৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰা হৈছে এই যে জাকিৰ হুছেইন সিকদাৰ তেখেতৰ সমষ্টিত গ্ৰন্থমেলা অনুষ্ঠিত কৰিছে আজি তেখেতসকলক মুছলমান সজাব খোজা হৈছে অসমীয়াৰ শত্ৰু সজাব খোজা হৈছে এটা ভয়ংকৰ ৰাজনীতি পৃথিৱীত যদি আটাইতকৈ বেয়া বেমাৰ আছে আটাইতকৈ বেয়া ৰোগ আছে এইটো সাম্প্ৰদায়িকতা কোনো আধুনিক মানুহে সচেতন মানুহে সাম্প্ৰদায়িকতা কেতিয়াও সমৰ্থন কৰাটো বাদেই তাক কোনো কাৰণতে তেওঁলোকে তাক মানি ল'ব নোৱাৰে আজি অসমত মুকলিকৈ খুল্লাম খুল্লা হিন্দু মুছলমানৰ ৰাজনীতি কৰা হৈছে আৰু মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ ৰূপম গোস্বামীৰ জৰিয়তে সৰ্বানন্দ সোণোৱালক যে যেতিয়া তেওঁ বিজেপিৰ কাৰ্যালয়ত ইমান চিঞৰি আজি মই অলপমান চিঞৰি দিছে এইকাৰণে যে তেওঁলোকৰ নেতাসকলে চিঞৰি কথা নক'লে নুশুনে বুলি ভাবিয়ে মই অলপ চিঞৰিবলৈ বাধ্য হৈছোঁ তেওঁ সকলোকে গালি পাৰিছে কেৱল তেওঁ শুদ্ধ আৰু বাকীবোৰ চব অশুদ্ধ বাকীবোৰ সকলো মূৰ্খ তেওঁ জ্ঞানী সেই বক্তৃতাটো শুনা মানুহে মোক প্ৰশ্ন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ কি হৈছে কিয় ইমান উত্তেজিত হৈছে তেওঁ ইমান কিয় চিঞৰিছে
কিন্তু সেইটো ডাঙৰ কথা নহয়, তাৰ পিছৰটো বেছি ডাঙৰ কথা। সেইটো হ'ল যে সৰ্বানন্দ সোণোৱালে সিদিনালৈকে মানুহে তেওঁৰ ওপৰত কিবা এটা আস্থা ৰাখিছিল, ভদ্ৰলোক বুলি, অলপ সহিষ্ণুতা থকা বুলি। কিন্তু তেওঁ কি কাৰণে এইটো অৱস্থালৈ আহিছে সেইটো সকলোৱে ইতিমধ্যে গম পাইছে। কিন্তু মোৰ প্ৰশ্নটো হ'ল, এই ভাষণটোৰ পিছত সৰ্বানন্দ সোণোৱালে ক'লে, ৰাজহুৱাকে ক'লে যে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য চৰকাৰৰ বক্তব্য। যদি এইখন চৰকাৰৰ বক্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য হয়, যোৱা কিছুদিনত অসমত তেওঁ যি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে এটা চেষ্টা চলাইছে আৰু তেওঁ যি বিভাজনৰ ৰাজনীতি কৰিছে, আজি বিভাজনৰ কথা কৈছে, বিভাজন কেনেকৈ কৰিছে তেওঁ আজি তৎক্ষণাত তেওঁ ক'লে যে ছাত্ৰ সন্থাৰ সৈতে আমাৰ কোনো সংঘাত নাই। তেওঁ কৃষক মুক্তি সংগ্ৰাম আৰু সদৌ ছাত্ৰ সন্থাৰ মাজত এটা বিভাজন আনিব খোজে, সেইটো তেওঁৰ ৰাজনীতি, সেইটো হয়, কিন্তু পাৰা নাই। আজি কৃষক মুক্তি বেলেগ, অসম ছাত্ৰ সন্থা সদৌ অসম বেলেগ, কিন্তু দুইটাৰ মাজত সংঘাত সেই পৰ্যায়লৈ তেওঁ নিবলৈ সমৰ্থ হোৱা নাই। আৰু আজি তেওঁ অসম গণ পৰিষদ যিটোৱে মুকলিকৈ এই বিধেয়কখনৰ কাৰণে বিভিন্ন কাম কাজ কৰিলে, এটা সময়ত প্ৰতিশ্ৰুতি দিয়া মতে ওলাই আহিলে, তেওঁলোকৰ মাজত তেওঁ আজি সন্দেহ অবিশ্বাসৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ তৎক্ষণাত কৈ দিলে যে আমুকৰ কাৰণেহে অগপ ওলাই গৈছে, আকৌ তেওঁলোক ঘূৰি আহিব। এটা কিমান ডাঙৰ কথা। মই সেইকাৰণে ৰূপম গোস্বামীক কৈছোঁ যে আপোনালোকে প্ৰস্তাৱ লৈ এজন মানুহক সমস্ত দায়িত্ব দিছে নেকি যে তেওঁ যি ক'ব সেই আইন হ'ব, তেওঁ যি ক'ব সেইটোৱে বিজেপিৰ কথা হ'ব? যদি সেইটোৱে হয়, ইয়াক কেতিয়াও গণতন্ত্ৰ বুলি নকয়, ইয়াক ফেচিবাদ বুলি কয়, আৰু এয়া সমাজৰ কাৰণে ভয়ংকৰ, ই বৰ ক্ষতিকাৰক। সময় হৈছে বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম দ্য বাৰ্নিং টপিকলৈ। উভতি আহিছোঁ বিৰতিৰ পিছত। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু শেহতীয়া আপডেট এটা আপোনাক দিব বিচাৰিছোঁ। ব্ৰেকিং নিউজৰ ওপৰত আমি ইতিমধ্যে দেখুৱাইছোঁ যে এতিয়া চৰকাৰে উপায়হীন হৈ একাংশ বুদ্ধিজীৱী নাগৰিকক লৈ তেওঁলোকৰ সন্মতি আদায় কৰাৰ চেষ্টা কৰিছে। সেই সন্মতি নিশ্চয় গ্ৰহণযোগ্য নহ'ব অসমবাসীৰ বাবে। ভট্টাচাৰ্য ডাঙৰীয়া, নহয়, প্ৰথম কথা যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল গ্ৰহণযোগ্য নহয়, আৰু সেইটো কৰি লাভ নাই। আৰু 2 নম্বৰ কথা, মই এইখিনিতে এটা কথা কৈ থ'ব খুজিছোঁ যে অজিত দা আছে আজি, সন্মানীয় আমাৰ অজিত ভূঞা দা, নিতুমণি শইকীয়া ডাঙৰীয়া, তেখেতসকলক লৈ এগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ কথা কৈছিল সেইবিলাকক আমি ধিক্কাৰ দিছোঁ। মই অজিত দাই কোৱা কথাটো একমত। তেখেতসকলে যিমানেই কথা নকওক কিয়, সন্মানীয় অজিত ভূঞা আৰু নিতুমণি শইকীয়াৰ তেওঁলোকে চুলিৰ মানুহ আঁচুৰ পেলাব নোৱাৰে। তেখেতসকলে ইতিমধ্যে এখন চৰকাৰ অনাৰ ক্ষেত্ৰত স্পষ্টভাৱে পদক্ষেপ লৈছিল ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে। গতিকে এতিয়া আৰু স্পষ্ট কথা কোৱাৰ লগে লগে, জাতিৰ সপক্ষে কথা কোৱাৰ লগে লগে এনেধৰণৰ আচৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। চুলি মানুহৰ আঁচুৰ পেলাব নোৱাৰে অজিত দা আৰু নিতুমণি শইকীয়াৰ গাত। আনটো কথা মই আৰু ক'ব খোজোঁ যে কিছুমান বিভ্ৰান্তি সৃষ্টি কৰিব খোজা হৈছে যে হিন্দু বাংলাদেশী বিৰুদ্ধে কৈ মুছলমান বাংলাদেশী বিৰুদ্ধে নকয় নেকি? কয়, অসমৰ ৰাইজে কৈ আহিছে, ছাত্ৰ সন্থাই কৈ আহিছে। আমি 71 পিছত হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী দুইটা বাংলাদেশী যাব লাগে, একেবাৰে স্পষ্টভাৱে কৈ থকা হৈছে। এইটো বিভ্ৰান্তি সৃষ্টি কৰিবই নালাগে। আৰু 1 নম্বৰ কথা যে আমি যেনেকৈ আমি অসমখন দ্বিতীয় ত্ৰিপুৰা বিচৰা নাই, দ্বিতীয় জম্মু কাশ্মীৰ হোৱাটো বিচৰা নাই, স্পষ্ট কথা। 71 পিছত অহা হিন্দু মুছলমান দুইটা বাংলাদেশী আমি বিৰোধী, আৰু অসমৰ ৰাইজ বিৰোধী, আৰু তাৰ বিৰুদ্ধাচৰণ আমি কৰি যাম। এইটো একেবাৰে স্পষ্ট। ইয়াত আৰু বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা হৈছে, এই কথাটো আমি ৰাজহুৱাকৈ পুনৰ আমি স্পষ্ট কৰি দিলোঁ। দ্বিতীয় কথাটো মই আৰু এটা কথা ক'ব খোজোঁ যে যোৱাকালিৰ যিটো ঘটনা, মানে ক'বলৈ বেয়া লাগিছে, কিন্তু আমি সেইবোৰ কথা নাভাবোৱেই, কিন্তু ক'বলৈ মই বাধ্য হৈছোঁ, কৈ দিয়াটো ভাল যে থানাত যেতিয়া 3জন যেতিয়া আমাৰ সদস্য আছিল, আমাৰ বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি আছিল, ৰেকিবুদ্দিন বাহাৰুল এনেকৈ আছিল, তেতিয়া বিজেপিৰ সভাপতি, জিলাৰ সভাপতি আৰু তেওঁলোকৰ যেতিয়া এটা ডাঙৰ গুণ্ডাৰ দল যেতিয়া গৈ পেলাই তেওঁলোকক ধমকি দিছিল, সুধিছিল তোমাৰ নাম কি? এজনে ক'লে, ভাতৃ বাহাৰুলে ক'লে মোৰ নাম বাহাৰুল। অ' তুমি আমচু। মানে এই ধৰণৰ কথা হ'ব নাপায়, এই ধৰণৰ বিষবাস্প আমাৰ সমাজখনত বিজ্ঞাপন নাপায়। কাৰণ এখন সমাজত অকল বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ খিলঞ্জীয়া মানুহ। গতিকে ছাত্ৰ সন্থাত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে আমাৰ গঠিত, বিভিন্ন ভাষা ভাষী আছে। গতিকে এই ধৰণৰ সাম্প্ৰদায়িক যিটো চিন্তা, এই চিন্তাটো আমি কেতিয়াও মানি নলওঁ। আৰু এইটো কথা স্পষ্ট যে যিমানেই দমন নচলক কিয়, যিমানেই ভাবুকি নীতিয়ক কিয়, আন্দোলন কিন্তু বন্ধ নহয়, এইটো স্পষ্ট। আৰু এতিয়া অসম নহয়, উত্তৰ পূৰ্বাঞ্চল ধৰি চলিছে, 7খন ৰাজ্যত চলি আছে।
আৰু এটা কথা মই কৈ দিব খোজো যে ইয়াৰ আগতো কংগ্ৰেছ দলৰ চৰকাৰ দেখিলোঁ, বেলেগ বেজি এজিপিও দেখিলোঁ, বহুত দেখিলোঁ চৰকাৰ, বহুত চৰকাৰ আহে আৰু বহুত চৰকাৰে আমাৰ ওপৰত দমন চলায়, অত্যাচাৰ চলায়। তেতিয়া আজিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছুৰ সভাপতি আছিল, সেই সময়তো আমাৰ ওপৰত দমন চলিছিল, অত্যাচাৰ চলিছিল। আৰু আজিও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল। গতিকে অত্যাচাৰ আগতো চলিছিল, দমন চলিছিল, নীতিশীল উফৰি গ'ল। এতিয়াও মই সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিজেপি দলৰ চৰকাৰক ক'ব খোজো, দমন নচলাব, অত্যাচাৰ নচলাব, নীতিকিব, উফৰি যাব। নিশ্চয়। ৰূপম গোস্বামী ডাঙৰীয়া, যিটো দমন চূড়ান্ত দমনৰ বহিঃপ্ৰকাশ, এটা কথা কৈছোঁ যে আজি যিটো পতাকা গছকাৰ কথা কৈছে এইটো কোনো ইচ্ছাকৃতভাৱে নহয়। এটা যেতিয়া ঠেলা হেঁচা হৈছে, আমিও টিভিত দেখিছোঁ, পতাকাখন পৰিছে, কোনোবা অনিচ্ছাকৃতভাৱে কৈছে। কাৰণ সকলোৰে পতাকাখন খুব সন্মানজনক, গতিকে পতাকা গছকাৰ কাৰণে মই দুৰ্ভাগ্যজনক কথা। আৰু দ্বিতীয়তে যিটো কথা কৈছে যে থানাৰ ভিতৰত যদি মাৰপিট কৰিছে, এইটো ভুল কাম কৰিছে, সেইটো মই একেকোবে স্বীকাৰ কৰোঁ। কিন্তু নহয়, এতিয়া মই এটা কথা মই ইয়াতে উন্নীত বিচাৰিছোঁ এইকাৰণে যে সবুজল দাই সেইদিনাখন ব্ৰজদিনাটোতে এটা কথা কৈছিলে যে 31 ডিচেম্বৰ 2014 বিলখনত লিখা নাই। কিন্তু মই তাৰ কাৰণে এইটানে ক'ৰবাত হয়তো বুজাত ভুল হৈছে নেকি, যে ইয়াত যেতিয়া বিলখনত যিখন ইনচাৰ্চনৰ কথা লিখিছে যে এমেণ্ডমেণ্ট, কাৰণ এই বিলখন একখন 1955 চনৰ এক্ট হয়, তাত স্পষ্টতাৰে কোৱা আছে লাষ্টৰ লাইনটোত অৰ এনি অৰ্ডাৰ মেড ডিয়াৰ আণ্ডাৰ। তো এইটোৱে স্পষ্ট কৰি দিছে যিখন 2015 চনৰ গেজেট নটিফিকেশ্যন আছিলে তাত ৰিলিজিয়াছ পাৰজিকিউশ্যন আৰু 31 ডিচেম্বৰ 2014 স্পষ্টতাৰে লিখা আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত হয়তো ক'ৰবাত বুজাত ভুল হৈছে। মই এই কথাটো আকৌ এবাৰ 2014 ইয়াতো টাইম লিমিট একো নাই, অৰ্ডিনেন্সৰ কথা আপুনি কৈছে, ৰূপম গোস্বামী অৰ্ডিনেন্সৰ কথা কৈছে, তেতিয়াহ'লে ইয়াত স্পষ্টতাৰে লিখা আছে। নাই সেইখন পঢ়িছোঁ, অৰ্ডিনেন্সৰ ভেলিডিটি নোহোৱা হৈছে। ৰূপম গোস্বামী আপুনি শুনক, ইয়াত স্পষ্টতাৰে কোৱা হৈছে দ্য ফলোয়িং প্ৰভিজন শ্বেল বি ইনচাৰ্টেড, নেমলি provided that persons belonging to minority communities, namely amuk or from application of the provision of the Foreigners Act 1946 or any order made thereunder shall not be treated as illegal migrants for the purpose of this act. গতিকে এই ৱৰ্ডটোৱে শুনক, এই ৱৰ্ডটোৱে বাকী যিবিলাক আছে, যিখন আপোনাৰ অৰ্ডিনেন্স আছিলে, যিখন ইট ইজ অলৰেডি এমেণ্ডেড, মই আপোনাক কৈছোঁ এইখন এমেণ্ডমেণ্ট হৈছে। শুনক, আমি পঢ়া শুনা কৰিছোঁ, নোহোৱা নহয়, ইয়াৰ লগত মই আপোনাক লগত সুকীয়া ডিবেট কৰিব পাৰিম। এক্সেক্টলি এইখন নহয়, এখন বিলে, এখন বিল হয়, এইখন ইয়াত স্পষ্টতাৰে লিখা আছে দিছ ইজ এ এমেণ্ডমেণ্ট 2015। সেইটো লিগেল ডিবেট হ'ব, এটা বেলেগ ডিবেট, লিগেল ডিবেট হ'ব, এটা বেলেগ ডিবেট। এই ধৰণে অসম আন্দোলনত 71টো মনোৱা হৈছিল, একেই ধৰণে মনোৱা হৈছিল। আমি তেতিয়া সৌদ গুৱাহাটী ছাত্ৰ সন্থাৰ পৰা বিৰোধ কৰিছিলোঁ, মুনি নবিছৰ নেতৃত্বত আমি ৰিজিগনেশ্যন দিছিলোঁ। মুনি নবিছ ডাঙৰীয়া তেতিয়া সভাপতি আছিল। এইটো কাৰণে, কাৰণ আমি 1985 চনৰ পৰা সেইখন বিৰোধিতা কৰি আছো, সেই অকল সেইটো কাৰণে। প্ৰফুল্ল ডাঙৰীয়া কাবাক শুনিছিল নেকি? কোনা বিজেপি কৈ আছে সহি নকৰাকে গুচি আহিলে, বিজেপি কৈ আছে নে নাই? সেইটো ভুল, গোটেই বিষয়টো বিভ্ৰান্ত নাই না, কিমান বিভ্ৰান্ত। ৰূপম গোস্বামী ডাঙৰীয়া, ৰূপম গোস্বামী ডাঙৰীয়া ভিজন ডকুমেণ্টত আছিলে অসম, নাই এক মিনিট ভিজন ডকুমেণ্টত আছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিব, তাততো নাই এক মিনিট নাই ৰূপম গোস্বামী তাততো কোৱা হোৱা নাছিল, নহয় তাত কোৱা হোৱা নাছিল। তেতিয়া কোৱা হোৱা নাছিল, আমি উলিয়াইছো। ৰূপম গোস্বামী বিজেপি দলে নাম শুনিছে নেকি? জানে বিজেপি ডক্টৰ ভট্টাচাৰ্য ওচৰত যাব বিচাৰিছো।
গোটেই এইটো লিগেল কিন্তু সত্য কথা আজি অসমৰ অৱস্থা জাকিৰ হুছেইন সিকদাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ভিজন ডকুমেণ্টত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ভিজন ডকুমেণ্টত আছিল অসম চুক্তি আখৰে আখৰে পালন কৰিব এতিয়া গোটেই বিষয়টো বিভ্ৰান্ত কৰা হৈছে 71 ক'ৰ পৰা হ'ল 51 কিয় নহ'ল গোটেই বিষয়টো 30 বছৰ পিছত ভট্টাচাৰ্য ডাঙৰীয়া কথা হয় ক'ব পাৰেনে হয় ক'ব পাৰিনে হয় প্ৰথম কথা যে ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল আৰু এই চুক্তিখন তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ঘোষণা কৰিছিল সংসদত দুইখন সংসদত লে হৈছিল আৰু সকলো ৰাজনৈতিক দলে আদৰণি জনাইছিল সেই সময়ত বিজেপি নেতা সন্মানীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু আদবানী ডাঙৰীয়াকে ধৰি বিজেপি দলে আদৰণি জনাইছিল চুক্তিক আদৰণি জনাইছিল বিজেপিও আন দলৰ লগতে তাৰপিছত আহিলোঁ যে এইবাৰ বিধানসভা নিৰ্বাচনৰ ভিজন ডকুমেণ্টত কোৱা আছে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম তাত ক'তো এটা শব্দ হিন্দু বাংলাদেশী বা বাংলাদেশীক ৰক্ষণাবেক্ষণৰ কথা নাই ভিজন ডকুমেণ্ট পঢ়ি চালে তাত বুজা পোৱা যাব আৰু সেইকাৰণেই মানুহে চুক্তিৰ আখৰে আখৰে ৰূপায়ণ কৰিম খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম দ্বিতীয় শৰাইঘাটৰ ৰণ বুলি কোৱাৰ কাৰণে 85% মানুহে হিলদল ভাঙি ভোট দিছিল যাতে নতুন চৰকাৰ হয় গতিকে চুক্তিক লৈ এইটো হ'ল কথা দ্বিতীয় কথাটো সেই সময়ত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অসম চুক্তিৰ বিৰোধিতা কৰা নাছিল মৌ সদৌ গুৱাহাটী ছাত্ৰ সন্থাত আছিলোঁ মুনিন নবীৰ সভাপতি নাছিল সাধাৰণ সম্পাদক আছিল আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অসম চুক্তিক আদৰণি জনাইছিল আৰু সেই সভাখনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মই সভাপতি আছিলোঁ গতিকে এই কথাটো মই সত্য ক'লোঁ এইটো কথা বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে 3 নম্বৰ কথাটো হ'ল যে আপোনালোকে আৰু এটা কথা কৈছে যে চনৰ কথা মই বিতৰ্ক কৰিব নাযাওঁ কাৰণ এইটো এটা 71 চনটো এইটো সকলোৰে কাৰণে গ্ৰহণযোগ্য এটা চন কিন্তু এতিয়া বিতৰ্ক আনিব খোজা হৈছে মই বিতৰ্ক আনিব খোজা নাই যুক্তি খাতিৰত ক'ব খুজিছোঁ বুজাবুজি চুক্তি হ'ল 71 লৈকে হিন্দু মুছলমান থাকিব 71 পিছত অহা হিন্দু মুছলমান বহিষ্কাৰ হ'ব কিন্তু এতিয়া যিখন আইন অনা হৈছে 71 চনৰ পিছত অহা বাংলাদেশী ৰাখিবলৈ 47 বছৰৰ বাংলাদেশী ৰাখিব খোজা হৈছে মই তৰ্ক কৰিব খোজা নাই চন তাৰিখৰ কথা ক'লে বহুত কথা আহিব কিন্তু মূল কথা অসম চুক্তি ভিজন ডকুমেণ্টত কৈছে অসম চুক্তি ৰূপায়ণ কৰিম গতিকে আখৰে আখৰে ৰূপায়ণ কৰিব লাগে 71 পিছত হিন্দু মুছলমান কোনো অসমে ল'ব নোৱাৰে উত্তৰ পূৰ্বাঞ্চলে ল'ব নোৱাৰে আৰু সেইকাৰণে কৈছোঁ আমি হিন্দু বাংলাদেশীৰ বিৰোধী মুছলমান বাংলাদেশীৰ বিৰোধী একে স্পষ্ট কথা আমি ত্ৰিপুৰাও নিবিচাৰোঁ আমি জম্মু কাশ্মীৰ অসমত হ'ব দিব নোখোজোঁ 3 নম্বৰ কথা সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো ছাত্ৰ সন্থাৰ ইনিচিয়েটিভত উদ্যোগত ত্ৰিপাক্ষিক চাব কমিটি হৈছিল আৰু সেই প্ৰথম চাব কমিটিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল ময়ো আছিলোঁ আৰু তেতিয়া আসন সংৰক্ষণৰ সিদ্ধান্ত হৈছিল আসন সংৰক্ষণ দিয়া হ'ব বুলি সিদ্ধান্ত হৈছে চৰকাৰী নথিপত্ৰত এই গোটেই কথাবোৰ লিখা আছে আৰু আন ৰক্ষা কৱচৰ বিষয়ে আলোচনা হৈছিল গতিকে আৰম্ভ হৈছিল জিকে পিল্লাই ডাঙৰীয়া আছিল তেতিয়া এইবোৰ লিপিবদ্ধ হৈছে মই এনেই কোৱা নাই চৰকাৰী লিপিবদ্ধ হৈ আছে আৰু সেইকাৰণে ৰক্ষা কৱচ আমাক লাগিব কিন্তু বাংলাদেশী ৰাখি নহয় বাংলাদেশী নাৰাখি লাগিব আমি 100% আসন বিচাৰিছোঁ স্থানীয় নিকায় বিধানসভা সংসদত চিট ৰিজাৰ্ভেশ্যন লাগিব আমি বিচৰা বিষয় এইবিলাক মাটিৰ অধিকাৰ লাগিব সত্ৰ সংৰক্ষণ লাগিব ইনাৰ লাইন পাৰ্মিট লাগিব ভূমিৰ ওপৰত সম্পদৰ ওপৰত অধিকাৰ লাগিব এইবোৰ আমাক লাগিব এইবোৰ প্ৰাপ্য কিন্তু 71 আগত হিন্দু মুছলমান ৰখাৰ কাৰণে ক্লজ 6 ক্লজ 7 71 পিছত বাংলাদেশী ৰাখি ক্লজ 6 ক্লজ 7 নহয় নিশ্চয় বিভ্ৰান্ত কৰা নহ'ব না এটা বিৰতিৰ সময় হৈছে দীপক দাস বিৰতিৰ পিছতে মই আপোনাৰ ওচৰলৈ আহিম বিৰতিৰ সময় হৈছে উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ নেকিবুৰ জামান ডাঙৰীয়া সমগ্ৰ বিষয়টো বাৰে বাৰে বিভ্ৰান্ত কৰা হৈছে আৰু গোটেই অসমখনক যেন এতিয়া ভাগ কৰা যিটো ষড়যন্ত্ৰ আপুনি কি ভাবে যে অসমৰ বাবে কোন জিকে কোন হাৰে ডাঙৰ কথা নহয় কিন্তু সামগ্ৰিকভাৱে অসমখন কিন্তু প্ৰায় এতিয়া বিভাজনৰ দুৱাৰদলিত নেকিবুৰ জামান চাওক আমাৰ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী তেখেতে যে ভুল তথ্য সদায় দি আহিছে আজি সমুজ্জ্বল যে এই কথাটো স্পষ্ট কৰি দিলে তেওঁলোকক RSS বা বিজেপি কাৰ্যালয়ৰ পৰা যিখিনি তথ্য পঠিয়াব সেই তথ্যৰ ওপৰত ভিত্তি কৰি আপোনাক বহুত ক'লে আজিৰ দিনত যদি আপুনি জানিলে চক্ৰান্ত কৰিছে আজিৰ কথাখিনি উপস্থাপন উত্তৰ দিব আমাক ক'বলৈ দিয়ক উত্তৰ দিব আপোনালোকে গাৰ জোৰত ডাইভাৰ্ট কৰি থাকে
প্ৰতিটো বস্তু আপোনালোকে ডাইভাৰ্ট কৰি থাকে আপোনাৰ ডাইভাৰ্ট মাৰিবলৈ আহিছে আপোনাক মাৰি মাৰিবলৈ ক'ত আহিছে নাই আপুনি কংগ্ৰেছে আপোনাক গুৰুলা গুৰুলকে পিটিছিলে সেই কংগ্ৰেছৰ পৰা আপুনি ইলেকশ্যন খেলিছে সেই কথাটো কওঁতে আপুনি জাঙু খাই মোক মাৰিব আহিলে বিচাৰ কৈছিলো নেকি আপুনি খেলিছিল নাই এইটো কথা কওকচোন ব্যক্তিগত কথা কি আছে নাগৰিকত্বৰ কথা কওক নলবাৰীৰ কথা কওক নলবাৰীৰ কথা কওক এই নেকিবোৰ জামানে না কংগ্ৰেছৰ পৰা টিকেট খেলাটো ডাঙৰ কথা নহয় এই নেকিবোৰ জামানে কংগ্ৰেছৰ আপুনি দালাল শব্দটো উঠাই লওক না আপুনি দালাল শব্দ উঠাই লাগিব আপুনি আন মইতো আপোনাক কোৱা নাই আপুনি আন পাৰ্লিমেণ্ট আপুনি নাগৰিক যদি আন পাৰ্লিমেণ্ট আপুনি উঠাই লওক কথা মই উঠাই লওঁ মই উঠাই লওঁ দীপক শৰ্মাই দালাল কৰিব আহিছো নেকি মই নাজানো দীপক শৰ্মা আপুনি উঠাই ল'ব দিয়ক মই কোৱা নাই আপোনাৰ দালালি কথা আপুনি নিজে কৈ আছে আপুনি মোক কেলে দালাল ক'ব মই দালালি কৰা এটা প্ৰমাণ দিয়ক মই যদি দালালি কৰা নাই এইটো দীপক শৰ্মা যদি উঠাই মই নাজানো না এইটো আন পাৰ্লিমেণ্টে ৱৰ্ড কৈছে তেওঁ এজন লয়াৰ হয় এজন চিনিয়ৰ মানুহ হয় তেওঁ কেলে ক'ব মোক দালাল বুলি আৰু দালাল যদি কৰিছো প্ৰমাণ দিয়ক প্ৰমাণ দিয়ক মই চ্যালেঞ্জ কৰিছো যদি তেওঁ উঠালে দাদা মই টকছত মই দালাল শুনিবলৈ অহা নাই সৰি তেখেতৰ আবেগটো বুজি লওক তেখেতে আবেগটো বুজি লওক ইলেকশ্যনৰ আগত আপুনি অকণমান শুনি লওক ইলেকশ্যনৰ আগত টিকেট খেলিলে কি হ'ল কিন্তু এই ইলেকশ্যনৰ আগত এই নেকিবোৰ জামান ডাঙৰীয়াই কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিষয়ে যিমান চিঞৰিছে অন্য কোনোৱে চিঞৰা নাই বুলি ক'লে ভুল হ'ব গোস্বামী ডাঙৰীয়া ধন্যবাদ নহয় গোটেই কথাটো হৈছে কি যে একেতে যেনেধৰণে কথাখিনি উত্থাপন কৰিছে সকলোকে উত্তেজিত কৰিব বিচাৰে এইটো কথা নহয় আজি এক মিনিট চনৰ 1951 কথা এখেতসকলে কয় বিজেপি দলে 1951 কথা কোৱাৰ অধিকাৰ আছে নেকি কাৰণ তেওঁলোকে যিখন আজি আনিছে বিধেয়ক সেই বিধেয়ক মতে তেওঁলোকে কোৱা 2014 চনলৈকে গৈছে তাৰো পৰৱৰ্তী সময়লৈ তেওঁলোক যাব বুলি এটা ইংগিত দি থৈছে গতিকে তেওঁলোকৰ অধিকাৰ আছে নেকি আজি তেওঁলোকে কৈছে আমি 6 নম্বৰ দফা আমি কাৰ্যকৰী কৰিব লৈছো 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম যেতিয়া অসম চুক্তি হোৱাৰ পিছৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰে 2-3খন কমিটি কৰিছে এলচি জৈনৰ দ্বাৰা কমিটি কৰিছে দিনেশ গোস্বামী দ্বাৰা কমিটি কৰিছে তাৰ পিছত পৰ্যায়তো আলোচনা হৈছে মনমোহন সিং ডাঙৰীয়াৰ তেওঁলোকে আজি কৈ আছে কি যে 2019 আমি বৰ্ডাৰ সিল কৰিম এই বৰ্ডাৰ সিল হ'বনে নহয় না বৰ্ডাৰ সিল কৰি লাভে নাই আৰু তাৰ পিছত যেতিয়া 2007 যেতিয়া মই এমপি এতিয়া কৈছে 2009 হ'ব নট প্ৰশ্ন করতে 11 হ'ব 11 কৰি 13 আজি 19 পাইছে কিন্তু 19 লৈকে নহয় আৰু নকৰে অসম চুক্তি ৰূপায়ণ তেওঁলোকে নকৰে এই কথা তেওঁলোকে দ্ৰুপ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি বুলি নহয় কেন্দ্ৰীয় চৰকাৰৰ যিটো প্ৰতাৰণামূলক ব্যৱস্থা অসমৰ প্ৰতি সেই ব্যৱস্থা আজিও একেধৰণে আছে আৰু একেধৰণে শাসন কৰিব বিচাৰিছে কথা হ'ল যে ৰূপম গোস্বামী ডাঙৰীয়া আজি ষ্টুডিঅ'ত এৰি গ'ল ত্যাগ কৰিলে সঁচা কথাবিলাক তেওঁলোকে মিছা কৰিব বিচাৰে আৰু কোনোবাই যদি সেই মিছাক প্ৰমাণ কৰি দিব বিচাৰে যে আপোনালোকে মিছা কৈছে তেওঁলোকৰ গাটোত জ্বলি উঠে যোৱা কেইদিন আমি কিছুদিন ধৰি লক্ষ্য কৰি আছোঁ কেৱল ৰূপম গোস্বামী ডাঙৰীয়াই নহয় বিজেপিৰ যিমান মুখপত্ৰ আহে তেওঁলোকে কেৱল চিঞৰি আহে কাৰোবাৰ লগত কাজিয়া কৰিবলৈ আহে অলপ কিছুদিন আগতে আপোনালোকৰ ষ্টুডিঅ'ত দিলীপ শইকীয়া নামৰ এজন তেওঁলোকৰ স্পোক পাৰ্চনে যি অভদ্ৰ আচৰণ কৰিছে তথাপি আমি সহ্য কৰি গৈছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই স্পষ্ট কিছু তেওঁৰ কথা তেওঁৰ ওপৰত কিছু ভুল উত্থাপন কৰিছিল একবাৰ স্পষ্ট কৰি দিয়াৰ পিছত তেওঁ দেখিলে আচল স্বৰূপটো তেওঁলোকৰ ওলাই গ'ল তেওঁ সেই আচল স্বৰূপটো ওলাই যোৱাৰ কথাত আমি ধৰিম বুলি তেওঁ নেকিবুৰ জামান ডাঙৰীয়াই কিছু কথা কৈছে তাত ভুল ব্যাখ্যা কৰি কিন্তু এটা কথা শেষ কৰিম মই অসমৰ ৰাইজক যিসকলে দৰ্শকে চাই তেওঁলোকক ক'ব বিচাৰিছোঁ প্ৰাগ নিউজৰ আজি দীপক শৰ্মা ডাঙৰীয়াৰ পৰা আমি যিখিনি উপস্থিত আছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আছে এওঁলোকৰ যুক্তিযুক্ততাৰ ওপৰত তেওঁলোকে আজি উঠি গ'লেই নহ'ব
অসমৰ ৰাইজক তেওঁলোকে উপযুক্ত জবাব দিব লাগিব আৰু অসমৰ ৰাইজে কেৱল এই ষ্টুডিঅ'ৰ পৰা বিদায় নহয় আপোনালোকক ক্ষমতাৰ পৰা বিদায় দিব এটা কথা মই কেৱল শেষত ক'ব বিচাৰিছোঁ অজিত বৰা ডাঙৰে কিছু শকত মানে জাকিৰ হুছেইন ছিকদাৰ আৰু ৰূপম গোস্বামী ডাঙৰ উদ্দেশ্যে কিছু কথা কৈ গৈছিল মই এটা কথা ক'ম ভূঞা ডাঙৰীয়া কেৱল এটা কথা ক'ব বিচাৰিছোঁ যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আপোনালোকৰ নিচিনা বৰেণ্য ব্যক্তিসকলে যিসকলে অসমীয়া জাতি অসমৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে দল সংগঠন আছে আছুকে আদি কৰি সকলো অখিল গগৈৰ পৰা ৭০টা সংগঠন আদি কৰি সকলো লগত লৈ আপোনালোকৰ পৰামৰ্শত আপোনালোকে কৰিবলগীয়া দিয়া কামখিনি আগন্তুক দিনত কংগ্ৰেছ দলে কৰিব বিচাৰিছে ৰাজ্যসভাত এই বিলৰ আমি বিৰোধিতা ৰাজ্যসভাত বিৰোধিতা কৰাৰ কাৰণে ইতিমধ্যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ সংগঠন যোৱা হৈছে সকলো পৰামৰ্শ যথেষ্ট এই পক্ষটো আছে কিন্তু মই এটা বিষয় হয়তো ক'ব বিচাৰিম এই মুহূৰ্তত যে খালী চকীখন ৰখা হৈছে ই আচলতে প্ৰতীক বহন কৰে কাৰণ ষ্টুডিঅ'ৰ যি বিতৰ্ক সেয়া আধাতে এৰি যোৱাটো কোনো পধ্যে গণতন্ত্ৰৰ যি পৰম্পৰা সেয়া তাৰ পক্ষত নহয় আৰু ৰূপম গোস্বামী ডাঙৰীয়াই ভুল তথ্য দিছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি তেখেতে কৈছিল মুনিন নবিছ ডাঙৰীয়া বুলি যিটো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া পৰৱৰ্তী সময়ত কৈছিল যে মুনিন নবিছ আছিল মই আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাই ৱেলকাম কৰিছিলে সেই বিভ্ৰান্তিকৰ তথ্য দিয়াৰ পিছত নেকিবুৰ জামান ডাঙৰীয়া আক্ৰমণ কৰা হৈছিল মই এটা বিষয় স্পষ্ট কৰি দিব বিচাৰিছোঁ যে নেকিবুৰ জামান ডাঙৰীয়া প্ৰাগৰ আপোন নহয় কোনো আপোন নহয় কিন্তু এটা বিষয় ক'ব লাগিব নেকিবুৰ জামান ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ পৰা টিকট লৈছিল কিন্তু সেই নেকিবুৰ জামান ডাঙৰীয়াই 2014 আৰু ইয়াৰ যি বিধানসভা নিৰ্বাচনৰ বাবে আটাইতকৈ বেছি যদি গালি পাৰিছিল মই নিজে সাক্ষী হৈছোঁ বিগত 4 বছৰত আটাইতকৈ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অনিয়মৰ কথা যদি কৈছিল একমাত্ৰ নেকিবুৰ জামান ডাঙৰীয়াই কৈছিল আৰু তেওঁৰ প্ৰতি যি অবিশ্বাস এতিয়া ৰূপম গোস্বামী ডাঙৰীয়াৰ যি সুৰ সলনি নিশ্চয় ভয়াৱহ ইংগিত এটা বহন কৰিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত এটা বহন কৰিছে অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম এই বিষয়টো যে এতিয়া যে বিজেপিত কোনো ধৰণৰ গণতন্ত্ৰ নাই বিষয়টো নুশুনে ৰূপম গোস্বামী ডাঙৰীয়াই বহুত বিভ্ৰান্তিকৰ তথ্য দিছিল তেওঁক প্ৰত্যুত্তৰ দিব নিদিয়ে নিশ্চয় এতিয়া গণতন্ত্ৰ বুলি কোনো শব্দ নাই আচলতে অজিত কুমাৰ ভূঞা ডাঙৰীয়া অসহিষ্ণুতাৰ পৰিৱেশ সমগ্ৰ দেশত বিৰাজ কৰিছে আৰু গণতন্ত্ৰৰ প্ৰতি ন্যূনতম বিশ্বাস থকা কোনো ৰাজনৈতিক দলে এনেকুৱা এখন বিধেয়ক কেতিয়াও আনিব নোৱাৰে যিখন বিধেয়কে জাতিটোক ভাগ ভাগ কৰিব খুজিছে সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰিছে মই তেখেতসকলৰ যি গণতান্ত্ৰিক আচৰণ বা অগণতান্ত্ৰিক আচৰণ ফেচিষ্ট সুলভ আচৰণ সেই সম্পৰ্কে সমগ্ৰ দেশতে এতিয়া এটা আন্দোলন হ'বলৈ ধৰিছে তেখেতসকলে যদি এইটো গম পোৱা নাই মূৰ্খ স্বৰ্গত বাস কৰিছে ক'বলৈ আমাৰ উপায় নাই এটা কথা তেওঁলোকে বাৰে বাৰে কৈ থাকে আজি নেকিবুৰ জামানে মই সুধিছোঁ যে তেখেতে কংগ্ৰেছত থাকি নিৰ্বাচনত অংশগ্ৰহণটো কি অপৰাধ আছিল নেকি আৰু কি অপৰাধ হ'ব পাৰে সেইটো এতিয়া তেওঁলোকৰ যিজন প্ৰধান ইয়াত মানুহ নীতি নিৰ্ধাৰক সেইজনে দেখোন সিদিনালৈকে কংগ্ৰেছত থাকি মুছলমানৰ পৃষ্ঠপোষকতা কৰিছিল আৰু গুজৰাটত নৰেন্দ্ৰ মোদীক হত্যাকাৰী বুলি অভিহিত কৰিছিল পাইপলাইনেদি তেজ যোৱা বুলি এই কথাবোৰ ক'লৈ গ'ল সেইজন মানুহে 10 বছৰ অসম চুক্তিৰ দায়িত্বত থাকি আজি আকৌ সাংবিধানিক ৰক্ষা কৱচৰ কথা উলিয়াইছে গতিকে নেকিবুৰ জামানে আটাইতকৈ মই জনা তেওঁ হয়তো ক'বলৈ বেয়া পাইছে এতিয়াও ৰূপম গোস্বামী যিসকল অনুগামী আছে তেওঁলোকে শুনি লওক যে অতি কম বয়সত তেওঁ তিহাৰ জেলৰ দৰে জেলত তেওঁ কটাবলগীয়া হৈছিল এই জাতিৰ স্বাৰ্থত গতিকে সেই মানুহটো এই গোটেই কথাবোৰ বাদ দি কোনোবা এটা সময়ত এখন কংগ্ৰেছৰ নিৰ্বাচন খেলিছিল সেই কথাটো বৰ ডাঙৰ কথা নহয় অতি সাধাৰণ কথা আৰু আজিৰ তাৰিখত বিজেপি আৰু কংগ্ৰেছৰ মাজত যদি একেলগে থিয় কৰোৱা হয় কোন প্ৰধান শত্ৰু সমাজৰ কাৰণে আজিৰ তাৰিখত 855 জন শ্বহীদ হোৱাৰ কাৰণে যিটো অপৰাধ বুলি কোৱা হয় কিন্তু আজিৰ তাৰিখত অসমীয়া সমাজৰ প্ৰধান শত্ৰু বিজেপি গতিকে কাইলৈ যদি নেকিবুৰ জামানে গণতন্ত্ৰৰ প্ৰশ্নত কংগ্ৰেছৰ প্ৰতি নিৰ্বাচন খেলে আমি তেওঁতো অপৰাধী সজাব নোৱাৰোঁ সেইটো তেওঁৰ গণতান্ত্ৰিক অধিকাৰ তাৰপিছত মই দুটামান কথা ওলাইছে কাৰণে আহোঁ সেইটো হ'ল আজি সমুজ্জ্বল ভট্টাচাৰ্যই খুব স্পষ্ট কৰি দিছে আজি কিছুদিন তেওঁলোকৰ নেতাসকলে এনেকৈ ভুৱা তথ্য মিছা কথা কিছুমান ভুল বিশ্লেষণেৰে ৰাইজক কিন্তু বিভ্ৰান্ত কৰিছে আৰু ৰাইজৰ দৃষ্টি অন্য ফাললৈ লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু বিভাজনৰ ৰাজনীতিটো খুব ধুনীয়াকৈ তেওঁলোকে কৰি যোৱাৰ চেষ্টা কৰিছে আমি সেইবিলাকৰ বিৰুদ্ধে বা তাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাটো আমাৰ কৰ্তব্য এজন সচেতন নাগৰিকৰ কৰ্তব্যই হৈছে যে সেই তেওঁলোকৰ যিটো ডিজাইন তেওঁলোকৰ যিটো
অপকৰ্ম তাক বাধা দিয়াটো এজন সচেতন মানুহৰ কাম আজি তেওঁলোকে আকৌ সেই পুৰণি দিনলৈ মোৰ মনত পৰিছে হিতে মই কৈছোঁ আৰু অলপ সময় লৈছোঁ যে হিতেশ্বৰ শইকীয়াৰ দিনত আমি যেতিয়া এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছিলোঁ তে এছামক আমাক জেলত ভৰাই আৰু কিছুমান বুদ্ধিজীৱী তথাকথিত বুদ্ধিজীৱী গোটাই পেলাই তেওঁলোকে কিছুমান কাম কৰিছিল সেইবোৰতো উৰি গ'ল ইতিহাসত তাৰ পৰৱৰ্তী সময়তো আমি দেখিছোঁ যে এছাম আমাৰ নেকিমুজামানে ভাল কৈছে ফৰ চেল জাতীয় এবিধ বুদ্ধিজীৱী থাকেই তেওঁলোকক সদায় প্ৰতিখন চৰকাৰে ব্যৱহাৰ কৰি থাকে আমাৰ এতিয়া লিষ্টখন আহি পালে আজি এতিয়া গোপনে জ্যোতি চিত্ৰবনত মুখ্যমন্ত্ৰীৰ লগত RSSৰ নেতাৰ লগত তেওঁলোক বহিছে এই কথাটো সমজল ভট্টাচাৰ্যই কোৱাৰ দৰে এই কথাবিলাক চাবলৈ গ'লে অতি নগণ্য কিন্তু এই কামবোৰ আজি বিজেপি চৰকাৰে কৰিছে সৰ্বানন্দ সোণোৱালে কৰিছে এইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক কথা আমাৰ কিন্তু এইটো নহয় দেই যে মই সৰ্বানন্দ সোণোৱালৰ ওপৰত কিবা আশা ৰাখিছোঁ এতিয়া কথা হ'ল যে অসম চুক্তি যেটো যে নেশ্যনেল কনচেনচাছ যেটো সমজল ভট্টাচাৰ্যই স্পষ্টকৈ কৈ দিছে তেওঁ উঠি গুচি গ'ল তেওঁ ৰাষ্ট্ৰীয় ঐক্যমতত উপনীত হৈছিলে 1971 চনত অসম চুক্তি সেই অসম চুক্তিখন আজি ডাষ্টবিনত পেলাই দিব খোজা হৈছে NRC ইমান এটা ডাঙৰ অসমীয়া জাতিৰ এটা ডকুমেণ্ট আছিলে তাক সম্পূৰ্ণ নৎসাত কৰি দিব খোজা হৈছে এই বিধেয়কখনৰ জৰিয়তে তেওঁলোকে যিখন কমিটি গঠন কৰিছে কনষ্টিটিউচনেল সেফগাৰ্ডৰ কাৰণে তাৰ MP বেজবৰুৱাই কৈছে যে এই আইনখনৰ পিছত এনে ধৰণৰ কোনো কমিটিৰ কোনো অৰ্থ থাকিব নোৱাৰে তেওঁলোকে বাছনি কৰি দিয়া মানুহে কৈছে এতিয়া তেওঁলোকে আকৌ নতুনকৈ কমিটি কৰিব এইটো বেলেগ কথা গতিকে আজি ইমান দিন শুই থাকি আজি হঠাৎ তেওঁলোকে জনজাতিকৰণ কনষ্টিটিউচনেল সেফগাৰ্ডৰ কথা কোৱাটো এই কথাবিলাকত কি কোনো সন্দেহৰ অৱকাশ নাই নেকি এই প্ৰশ্নবোৰ উত্তৰ তেওঁলোকে কিয় নিদিয়ে এই প্ৰশ্নবোৰ যেতিয়া উত্থাপিত হয় তেওঁলোকে এই অৱস্থাটো কিয় কৰে কিয় চিঞৰ বাখৰ কৰে আকৌ আজি তেওঁ এটা নতুন কথা ওলাই গুচি গ'ল এনেকুৱা পৰিস্থিতি আগতো হৈছে গতিকে মই কৈছোঁ যে কনষ্টিটিউশ্যন তেওঁলোকে অসম চুক্তি তেওঁলোকে নাইকিয়া কৰি পেলালে অথচ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে গতিকে তোমালোকে অসম চুক্তি নামানা অসম চুক্তি এখন অতি বেয়াকৈ সমালোচনা কৰিছে তেওঁলোকে কিন্তু সেই নমনা মানুহেই আকৌ অসম চুক্তিৰ 6 নং দফাটোত গুৰুত্ব আৰোপ কৰিছে কংগ্ৰেছক নামানা কিন্তু ৰাজীৱ গান্ধীয়ে যিখন চুক্তি স্বাক্ষৰ কৰিছিলে সেই চুক্তিখনৰে তোমালোকে দফা এটাক লৈ পেলাই আজি নিৰ্বাচন খেলিব খুজিছা এই কথাবোৰ আমাক উত্তৰ লাগে মই সেইকাৰণে ক'বলগীয়া বহুত আছে কিন্তু মই উত্থাপন কৰিছোঁ এই কাৰণে যে আমাক এই প্ৰশ্নবোৰ উত্তৰ লাগে যে অসমীয়া মানুহৰ কাৰণে কনষ্টিটিউচনেল সেফগাৰ্ড বা সাংবিধানিক ৰক্ষা কৱচৰ কিয় প্ৰয়োজন হ'ল কিয় অন্য ঠাইত প্ৰয়োজন হোৱা নাই আজি অসমীয়া মানুহৰ ভাষা ক'ত বিপন্ন হ'ল এই কথাটো হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে এই কথাটো ৰূপম গোস্বামীহঁতে ক'ব লাগে তেওঁলোকে ইমান ৰাজনীতি কৰিছে মানুহক এনেধৰণে মুখ্য জ্ঞান কৰিছে সেইটোৱে আমাৰ কাৰণে আটাইতকৈ উদ্বেগৰ কথা হৈছে নিশ্চয় ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনালৈ পোনপটীয়া এটা প্ৰশ্ন মই উত্থাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত ডক্টৰ সৰ্বানন্দ সোণোৱাল সম্পৰ্কীয় যিটো প্ৰশ্ন মই যিখন বিদ্যালয়ত পঢ়ি আহিছিলোঁ সেই বিদ্যালয়ৰ প্ৰতি মোৰ আবেগ আছে সহপাঠীসকলৰ প্ৰতি মোৰ আজিও আবেগ আছে সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত থাকি যি সদৌ অসম ছাত্ৰ সন্থাই সাধাৰণ এজন সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ আখ্যা দিলে যি ছাত্ৰ সন্থাই অসমৰ মানচিত্ৰত সৰ্বানন্দ সোণোৱালৰ এটা স্থান দিলে সেই সদৌ অসম ছাত্ৰ সন্থাৰ কেইজনমান যুৱকে নলবাৰীত কলা পতাকা লোৱাৰ পিছত সৰ্বানন্দ সোণোৱালৰ সময় নহ'ল তাত ৰৈ থাকি তেওঁলোকৰ সৈতে কথা পাতিবলৈ কাৰণ তেওঁলোকৰ ভাতৃৰ নিচিনা মই পুনৰবাৰ কৈছোঁ যিখন বিদ্যালয় মই এৰি আহিছোঁ সেইখন বিদ্যালয়ৰ আবেগ মোৰ প্ৰতি মোৰ এতিয়াও আছে কিন্তু সৰ্বানন্দ সোণোৱালৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি কোনো ধৰণৰ আবেগ এই মুহূৰ্তত নাই পতাকা গছকা হৈছে ক্ষমা খোজা নাই স্পষ্ট প্ৰশ্ন ৰাইজে সুধিছে জাতীয় নায়কৰ আখ্যা কেতিয়া উঠাই ল'ব এইটো কিন্তু পোনপটীয়া প্ৰশ্ন এইটোক লৈ মই পোনপটীয়া এটা উত্তৰ বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কোনো অনুকম্পা কোনো অনুভূতি কোনো আবেগ নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সৰ্বানন্দ সোণোৱালৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মই আকৌ কৈছোঁ মোৰ LP স্কুলৰ আগেদি মই যেতিয়া পাৰ হৈ যাওঁ মই শ্ৰদ্ধাৰে মূৰ দুৱাওঁ মই মোৰ LP স্কুলখনলৈ কাৰণ সেইখন স্কুলত মই পঢ়িছিলোঁ সদৌ অসম ছাত্ৰ সন্থা সৰ্বানন্দ সোণোৱালৰ মাতৃ নহয় মাতৃতকৈ 1000 গুণ ওপৰত বুলি মই ভাবোঁ গতিকে জাতীয় নায়কৰ উপাধি কেতিয়া উঠাই ল'ব সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া সকলোৱে এই প্ৰশ্নটো উত্থাপন কৰিছে কিমান সহ্য কৰিব আৰু মই দুটা বাক্যত উত্তৰ দিম যেতিয়াই লোকসভাত বিলখন পাছ হৈছে
সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অসম চৰকাৰ আৰু বিজেপি দলটো তেওঁলোক খিলঞ্জীয়াৰ বিৰোধী বাংলাদেশী ৰক্ষক আৰু বিশ্বাসঘাতক। গতিকে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি এই কথা স্পষ্টকৈ কৈছো। ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছো, স্পষ্টকৈ কৈছো, আপুনি শুনি লওক। আমি কৈছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বাংলাদেশী ৰক্ষক, খিলঞ্জীয়াৰ বিৰোধী বিশ্বাসঘাতক। আজি সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি গোটেই অসমত জ্বলাই দিয়া হৈছে, আৰু আপুনি কি বিচাৰে? গোটেই সদৌ অসম ছাত্ৰ সন্থাই গোটেই অসমত গাঁৱে ভূঞে চহৰে নগৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে। তাতকৈ আপুনি কি বিচাৰে মোক এইটো কথা কওক। নহয়, ভট্টাচাৰ্য ডাঙৰীয়া সেইবাবে কৈছিলোঁ যে যিহেতু বিভ্ৰান্তি আছিল, জাতীয় নায়কৰ কোনো পৰ্যায়ে উপাধি দিয়া হোৱা নাই। ভট্টাচাৰ্য ডাঙৰীয়া স্পষ্টভাৱে ক'লে, স্পষ্ট কথা। আৰু যিসকলে নহয় প্ৰশ্ন আপুনি বুজি পাওক, প্ৰশ্ন একে স্পষ্ট কথা। আমি কৈ দিছোঁ বিলখন পাছ হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কথা বাদ দিলোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা ক'লোৱেই, বিজেপি দলৰ কথা ক'লোৱে, সৰ্বানন্দ সোণোৱালৰ কথা মোক প্ৰশ্ন সুধিছে, মই উত্তৰ দিছোঁ যে বিলখন পাছ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ তেখেতে খিলঞ্জীয়াৰ বিৰোধী বাংলাদেশী ৰক্ষক বিশ্বাসঘাতক। আৰু আজি যোৱাকালি ছাত্ৰ সন্থাৰ সদস্যৰ গাত যেতিয়া খুব মাৰিছে, পতাকা যেতিয়া গছি গৈছে, থানাত গৈ যেতিয়া ছাত্ৰ সন্থাৰ সদস্যক মাৰিছে, সদৌ অসম ছাত্ৰ সন্থাই কিন্তু আজি গোটেই অসমত গাঁৱে ভূঞে চহৰে নগৰে আজি প্ৰথমবাৰৰ কাৰণে এই মুখ্যমন্ত্ৰী পদৰ পৰা আজি প্ৰতিমূৰ্তি জ্বলাই দিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতিমূৰ্তি জ্বলাই দিছে। তাতকৈ মনৰ ক্ষোভ, প্ৰতিবাদ আৰু বিদ্বেষ আৰু অগ্ৰাহ্য কৰা গোটেই ব্যৱস্থাটো তাতকৈ উদাহৰণ মোৰ নালাগে। এই কথা আমি আগুৱাই লৈ যাম। আৰু এটা কথা স্পষ্ট, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত কোনো ব্যক্তি ডাঙৰ কথা নহয়। খিলঞ্জীয়া মানুহৰ সত্তাটো মূল বিষয়, অসম মূল বিষয়। অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সত্তাক যোনে ইয়াক বাধা দিব, কাকো সদৌ অসম ছাত্ৰ সন্থাই ৰেহাই নিদিয়ে। এই কথা স্পষ্ট, ক্ষমাও নকৰে। তাৰ উদাহৰণ আজি আমি দেখুৱাই দিছোঁ। সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে। তাতকৈ জ্বলন্ত উদাহৰণ আৰু আমি দেখুৱাবলৈ নাই। দেখুৱাই দিয়া হৈছে যে জাতিৰ প্ৰতি যেতিয়া খিলঞ্জীয়া মানুহৰ বিৰুদ্ধাচৰণ কৰা হ'ব, যদি বাংলাদেশীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হ'ব, ছাত্ৰ সন্থাৰ সদস্যৰ গাত যেতিয়া কোপ পৰিব, থানাত যেতিয়া মাৰপিট কৰা হ'ব, পতাকা যেতিয়া গুচাই দিয়া হ'ব, গচকি দিয়া হ'ব, প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে, স্পষ্ট কথা। আৰু এই যিটো আমাৰ ধাৰা, এই ধাৰা আমি অব্যাহত ৰাখিম। মই আৰু এটা কথা আপোনাক কৈ থ'ব খুজিছোঁ যে এই বিলৰ সম্পৰ্কত বহুত আলোচনা কৰা হৈছে। NRC এই বিলখন পাছ হ'লে কি হ'ব? আমি কৈ আছোঁ যে অসম চুক্তিক উলংঘা কৰা হ'ব। তাৰপিছত কি হ'ব? অসম ছেকেণ্ড, দ্বিতীয় ত্ৰিপুৰা হ'ব। তাৰপিছত কি হ'ব? ইয়াত জম্মু কাশ্মীৰ কৰা হ'ব অসমক, হিন্দু মুছলমান চব বাংলাদেশীক লৈ পেলাই। আৰু এটা ডাঙৰ কথা অজিত দাই কৈ গৈছে, মই একমত, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক নস্যাৎ কৰি দিয়া হ'ব। যি তাৰিখত ৰাজ্যসভাত এই বিল পাছ হ'ব, তাৰপিছতে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো মূল্যহীন হ'ব। যিটো কথা অসমৰ খিলঞ্জীয়া মানুহে স্থায়ী সমাধানৰ কাৰণে বিচাৰি আছে। আৰু তাতকৈ অপৰাধ একো হ'ব নোৱাৰে। তাতকৈ অপৰাধ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তাতকৈ অপৰাধ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা কেন্দ্ৰীয় আৰু অসম চৰকাৰ ডাঙৰ অপৰাধ হ'ব নোৱাৰে যে এই বিলখন পাছ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নস্যাৎ হৈ যাব, অৰ্থহীন হৈ যাব। আৰু সেইকাৰণে আন্দোলন চলিছে। আৰু এটা কথা মই আপোনাক কৈ থ'ব খুজিছোঁ, অজিতে ইতিমধ্যে ব্যাখ্যা দিয়ে গৈছে, তিনিটা তিনিটা আমি বৰ সাৱধান থকাটো উচিত। এটা বিজেপি দল আৰু দিল্লী দিছপুৰৰ চৰকাৰে বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাম কৰি আছে, এক। দ্বিতীয় বিভ্ৰান্তি, যিকোনো কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্তি আনিব লাগে, আৰু সেই ব্যৱস্থাটো তেওঁলোকে আৰম্ভ কৰিছে। আমি সাৱধান হ'ব লাগিব। দ্বিতীয় তৃতীয় বিভাজন, জাত পাত গোষ্ঠী ধৰ্মৰ নামত আমাৰ সমাজখনত বিভাজন আনিবলৈ তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গতিকে তিনিটা আমি সমাজক, অসমৰ ৰাইজক আমি সজাগ কৰি আমি আগুৱাব লাগিব। আৰু সেইকাৰণে আজি আমি গোটেই অসমত সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে ৰাইজসভা আৰু গাঁও সভা আমি আৰম্ভ কৰিছোঁ। সমগ্ৰ অসমত গাঁৱে ভূঞে চহৰে নগৰে ৰাইজসভা, গাঁও সভা, একোখন সভা হ'ব। ৰাইজক সংগঠিত কৰি গোটেই বিষয়টো আলোচনা হ'ব যে তিনিটা কি, ইয়াৰ মাৰাত্মকতাটো কি, আৰু তাৰ লগে লগে সেই অঞ্চলটোত ৰাইজে নিজে সেই অঞ্চলৰ আন্দোলনৰ কাৰ্যসূচী ল'ব। ৰাইজসভা, গাঁও সভা হোৱাৰ লগে লগে অঞ্চলে আন্দোলনৰ কাৰ্যসূচী হ'ব। অৰ্থাৎ তৃণমূল পৰ্যায়লৈ এই আন্দোলনটো সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ তেওঁলোকে কৈ আছে পঞ্চায়তত ভোট পালে আমি মেণ্ডেট পালোঁ। ইয়াৰ পিছত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব লাগিব। লোকসভাৰ নিৰ্বাচন আহি আছে, উচিত প্ৰত্যুত্তৰ দিব লাগিব তেওঁলোকক যে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া কাকো অসমত ৰেহাই দিয়া নাযাব। আৰু তাৰ কাৰণে গাঁও সভা, ৰাইজসভাক আমি সমগ্ৰ অসমত বিয়পাই দিব লাগিব।
আৰু তাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল ধৰি আন্দোলন চলি আছে আপোনাৰ মিজোৰাম দেখিছে মেঘালয় দেখিছে মণিপুৰ দেখিছে ত্ৰিপুৰা দেখিছে ত্ৰিপুৰাত মই আপোনাক আজি ক'ব পাৰোঁ ত্ৰিপুৰাত এতিয়া জিলাই তাত শোভাযাত্ৰা আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত গাৰু পাহাৰত আৰম্ভ হৈছে মিজোৰামত দেখিছে মেঘালয়ত দেখিছে 30 তাৰিখে শ্বিলঙত হ'ব প্ৰতিবাদৰ কাৰ্যসূচী মণিপুৰত হৈ আছে আজি অৰুণাচলত হৈ আছে আমাৰ অসমৰ কাৰণে সৌভাগ্যৰ কথা যে 7খন ৰাজ্য আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ নেতৃত্বত আৰু তাৰ সকলো ৰাজ্যৰ সহযোগত যে আন্দোলন চলি আছে এটি অসমৰ সমাজ জীৱনৰ কাৰণে ইতিবাচক দিশ আৰু অসমৰ ভিতৰত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আমি একত্ৰিত এই তিনিটা বিভাজন বিভ্ৰান্তই কিন্তু অসমৰ খিলঞ্জীয়া মানুহ ওপৰাই দিছে অগ্ৰাহ্য কৰি দিছে যিমানে ষড়যন্ত্ৰ নচলক কিয় মনা নাই আৰু শেষ কথা এটা মই ক'ব খুজিছোঁ যে এই বিল সম্পৰ্কত বিলখন উত্থাপন কৰি গৃহমন্ত্ৰীয়ে দিয়া এটা বিবৃতি বিলখনৰ লগত কি দিছিল 2016 চনত 15 জুলাই তাৰিখে যেতিয়া বিলখন পেছ কৰিছিল সেই পেছ কৰি কি কৈছিল চন তাৰিখৰ কথা কৈছে 71 পিছত হিন্দু মুছলমান কাৰো বুজা নলয় 2014 হওক বিলতটো স্পষ্টকৈ তাৰিখ নাই ইণ্টাৰপ্ৰিটেশ্যন দিব পাৰে আৰু ইণ্টাৰপ্ৰিটেশ্যন যিটো ব্যাখ্যা তাৰ ব্যাখ্যা কিন্তু অনিৰ্দিষ্ট কাললৈ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে অতিৰিক্ত তেওঁলোকে এই বিষয়টো আগুৱাই গৈ থাকিব পাৰে তাৰ সুযোগ সুবিধা দিয়া আছে কিন্তু গৃহমন্ত্ৰীয়ে দিয়া বিবৃতিটো কি কৈছে মই এটা 1 মিনিট মাত্ৰ লৈছোঁ The Citizenship Act 1955 was enacted to provide for the acquisition of determination of Indian citizenship. Under the existing provision of the Act, persons belonging to minority communities such as Hindus, Sikhs, Buddhists, Jains, Parsis, Christians from Afghanistan, Bangladesh, Pakistan, who have either entered into India without valid travel document or the validity of their document have expired. তাৰমানে যাৰ ভ্যালিড ডকুমেণ্ট আছিল তেওঁলোকৰ যাৰ তাৰিখ চন পাৰ হৈ গৈছে আৰু যোনে কোনো বৈধ ডকুমেণ্ট লৈ অহা নাই সকলোকে নাগৰিকত্ব দি দিয়াৰ ব্যৱস্থা গৃহমন্ত্ৰীৰ বিবৃতিত আছে গতিকে তেওঁলোকৰ গোটেই ডিজাইন একদম স্পষ্ট আৰু সেইকাৰণে আমি এটাই লাইন লৈছোঁ যে অসম চুক্তি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব অসম চুক্তিক বাদ দি হ'ব নোৱাৰে আৰু সেইকাৰণে 71 চনলৈকে অহা হিন্দু মুছলমান থাকিব 71 চনৰ পিছত হিন্দু মুছলমান যাব আৰু এটা কথা আলোচনা হৈছে যে সত্ৰবিলাক বেদখল হৈছে সত্ৰ ৰক্ষা কৰে দায়িত্ব কাৰ চৰকাৰ অসম চৰকাৰ আৰু সত্ৰ সংৰক্ষণৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি দিয়া হৈছে অসমৰ সত্ৰসমূহৰ ভূমি বেদখল কৰা সকলোকে উচ্ছেদ কৰক স্পষ্ট ব্যৱস্থা লওক সেইটো মন্তব্য হ'ব নোৱাৰে চৰকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান প্ৰায় শেষ কৰিব লাগিব অজিত ভূঞা ডাঙৰীয়া মাত্ৰ 30টা ছেকেণ্ডৰ বাবে আপোনাৰ ওচৰলৈ গৈছোঁ অনুষ্ঠান শেষ কৰিব লাগিব শেষত কি ক'ব কাৰণ আজি যথেষ্ট স্পৰ্শকাতৰ আছিলে বিষয় আৰু যথেষ্ট এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল অজিত ভূঞা ডাঙৰীয়া এখন নিৰ্বাচিত চৰকাৰে মই আৰম্ভণিতে কৈছোঁ যি বিহবাস্প বিয়পাই দিছে আকৌ এবাৰ ক্ষমতা দখলৰ কাৰণে তেওঁলোকে জনসাধাৰণক যি এটা অৱস্থালৈ ঠেলি দিছে আৰু অসমৰ এখন ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতিৰ যি পাতনি মেলিছে আৰু মই আশংকা কৰিছোঁ যে যি ধৰণে তেওঁলোকে কথা বতৰা কৈছে মিছা কথা কৈছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে আজি এজনী সৰু ছোৱালীয়ে হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণ এক্সপ'জ কৰি দিছে এজনী সৰু ছোৱালীয়ে যাৰ কথা কৈ তেওঁ খুব লম্ফজম্ফ কৰিছিল গতিকে এনেকুৱা আমি বহুত উদাহৰণ দিব পাৰোঁ তেওঁ সকলোকে গালি গালাজ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যি এখন বিধেয়কৰ বিৰোধিতা কৰিছে তেওঁলোক জাতিৰ শত্ৰু তেওঁলোক দেশৰ শত্ৰু গতিকে তেওঁলোক সেই অৱস্থাত উপনীত হৈছে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই আছুৰ ক্ষেত্ৰত কৈছে যে আমি আছুৰ সৈতে সংঘাত বিচৰা নাই আকৌ জুবিন গাৰ্গৰ সম্পৰ্কত তেওঁ কৈছে যে জুবিন আৱেগিক ল'ৰা তেওঁক আনে মিছলিড কৰিছে চাব তেওঁলোকৰ এটা বেলেগ ধৰণৰ স্থিতি এইবোৰ হৈছে তেওঁলোকৰ কৌশলী ৰাজনীতি বিভাজনৰ ৰাজনীতি গতিকে ইয়াৰ বিৰুদ্ধে সতৰ্ক থাকিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ যি বিভ্ৰান্তিমূলক বা তেওঁলোকৰ যিবোৰ কৌশল সম্পূৰ্ণ মিছা কথাৰে সম্পূৰ্ণ ভুল ব্যাখ্যাৰে তেওঁলোকে অসমখনক সাম্প্ৰদায়িক ৰাজনীতিৰে যি ধৰণে ধ্বংস কৰিব খুজিছে আজি যদি আমি ইয়াক বাধা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অসমীয়া থলুৱা ৰাইজৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ নিশ্চয় কিন্তু এটা গুৰুত্বপূৰ্ণ খবৰ মই দিব বিচাৰিছোঁ শেষ কৰাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় নায়কৰ কোনো উপাধি প্ৰদান কৰা নাই এই মুহূৰ্তৰ ডাঙৰ খবৰ অসমবাসীৰ বাবে প্ৰশ্ন চিহ্ন উত্থাপন হৈছিল জাতীয় নায়কৰ খিতাপ কেতিয়া উঠাই ল'ব সদৌ অসম ছাত্ৰ সন্থাই আজি দা বাৰ্ণিং টপিকত স্পষ্টভাৱে উল্লেখ কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যে কোনো জাতীয় নায়কৰ উপাধি নাই সৰ্বানন্দ সোণোৱালৰ লগত ডাঙৰ খবৰ এই মুহূৰ্তৰ বুলি মই ভাবোঁ যি বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছিল যি প্ৰশ্ন চিহ্ন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত যে জাতীয় নায়কৰ উপাধি কেতিয়া উঠাই
ল'ব ইতিহাসত এতিয়া নিশ্চিহ্ন হ'ল শব্দ এটা ডিলিট হ'ল এটা শব্দ যে সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় নায়ক ডিলিট কৰি দিয়া হৈছে শব্দটো সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোৱা হৈছে মই বাৰ্নিং টপিকৰ পৰা বিদায় লৈছোঁ কিন্তু এটা কথা স্পষ্ট খালী চকীখন ৰূপম গোস্বামী ডাঙৰীয়াৰ খালী চকীখনে এটা প্ৰতীক বহন কৰে যে শাসকীয় পক্ষ এতিয়া কথা শুনিব নিবিচাৰে শাসকীয় পক্ষ এতিয়া স্বেচ্ছাচাৰী আৰু উত্তৰ নাথাকিলে তেওঁলোকে এইদৰে পলাই যায় বিতৰ্কৰ পৰা মই দীপক শৰ্মাই বিদায় লৈছোঁ ভাবিছোঁ অসমবাসীয়ে নিশ্চয় আজি খোৱাৰ পূৰ্বে এই বিষয়সমূহ অনুধাৱন কৰিব ধন্যবাদ